স্বাগতম জানাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ আৰু অসমৰ সমাজ জীৱনৰ সৈতে জড়িত এক জটিল বিষয় শিৱসাগৰত এটা ঘটনা সংঘটিত হ'ল এগৰাকী স্বৰ্ণপদক জয়ী খেলুৱৈক কেইজনমান ব্যক্তিয়ে প্ৰহাৰ কৰিছিল তেখেতসকল হিন্দীভাষী বিশেষতঃ মাৰোৱাৰী সমাজৰ বুলি চিহ্নিত কৰা হৈছিল তাকে লৈ সংঘাত হ'ল মাটি বেচা কিনা নিষেধ কৰাৰ পৰ্যায় পালাগে আলফাই ভাবুকি দিলে আৰু তেখেতসকলে নিশ্চয় এই বিষয়টো যি ভুল কৰিছিল সেই কথাটো সমাজে উপলব্ধি কৰিলে দোকান বজাৰ বন্ধ কৰিবলগীয়া বিষয়টো হৈ থাকিল দোকান বজাৰ বন্ধ হৈ থাকিল একাংশৰ তাৰ পাছত আজি যুৱদলত আনুষ্ঠানিকভাৱে মাৰোৱাৰী সমাজৰ হৈ তেওঁলোকৰ প্ৰতিনিধি উপস্থিত হৈ মন্ত্ৰী আছিল মন্ত্ৰীৰ উপস্থিতিতে থুকাহি সেৱা কৰি তামোল খৰাই লৈ তেওঁলোকে ক্ষমা বিচাৰিলে আৰু এই বিষয়টো ইয়াতে মীমাংসা হ'ল কিন্তু এই বিষয়টোত বিভিন্ন জাতীয় সংগঠন বিভিন্ন ব্যক্তিয়ে এই বিষয়টো মাত মাতিছিল অসমত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল বিশেষতঃ হিন্দীভাষীৰ আগ্ৰাসন দুটা আগ্ৰাসনৰ একে সময়তে সন্মুখীন হোৱা বুলি কোৱা হয় এটা হ'ল বাংলাভাষী পূৰ্ববংগীয় প্ৰব্ৰজন ধৰ্মৰ কথা নভবাকৈ এই কথাটো ক'ব পাৰি আৰু হিন্দীভাষী বা অন্যান্য ভাষী ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা আমাৰ দেশৰে নাগৰিকৰ ইয়াত ব্যৱসায় বাণিজ্য আৰু আমাৰ দেশৰ স্বাধীনতাৰো বহু আগৰ পৰা কিবা দশক কিবা শতিকা আগৰ পৰাও বহু লোকে ইয়াত ব্যৱসায় বাণিজ্য সূত্ৰে আছে আৰু তেওঁলোক বসবাস কৰি আছে কিন্তু বিষয়টো হ'ল যে খিলঞ্জীয়াৰ অস্তিত্বৰ বিষয় খিলঞ্জীয়া কিমান দিনলৈকে থাকিব লাগিব খিলঞ্জীয়া ভূমিৰ গৰাকী হৈ থাকিব পাৰিবনে নোৱাৰে খিলঞ্জীয়া ৰাজনৈতিক ক্ষমতাৰ গৰাকী হৈ থাকিব পাৰিব নোৱাৰে খিলঞ্জীয়া অৰ্থনৈতিক স্বাধীনতা থাকিব পাৰিবনে নোৱাৰে বা থাকিবনে নাথাকে বহু বিষয় উপস্থাপন হৈছে এই বিষয়টোক অতি স্পৰ্শকাতৰ বুলি এইটো কাৰণেই কোৱা হৈছে যে এটা সামাজিক সন্তুলন ইয়াত জড়িত হৈও আছে এনেকুৱা কথাও চাব লাগিব যাতে যুগ যুগ ধৰি এতিয়া বাহিৰৰ পৰা অহা বুলি ক'লে এনেকুৱা কিছু ব্যক্তিৰ কথাও ক'ব বিচাৰে মানুহে যিসকল লোকৰ অসমৰ সমাজ জীৱনলৈ প্ৰভূত অৰিহণা আছে আৰু কোনোবা এটা সময়ত বাহিৰৰ পৰা আহি অসমীয়া সত্তাত বিলীন হৈ অসমীয়া জাতীয় জীৱন কৃষ্টি সংস্কৃতি সকলো চহী কৰা আমাৰ স্বনামধন্য মহাপুৰুষ ব্যক্তিসকলো আছে তেওঁলোকৰ অৱদানো আছে একে সময়ত আকৌ কালি পৰহি আহি কোনোবাই অসমত বৰ ৰজা বৰমতা দেখুৱাই এনেকুৱা ব্যক্তিৰো নিশ্চয় অভাৱ নাই গতিকে অতি স্পৰ্শকাতৰ বিষয়ে ভাবি চিন্তিহে এই বিষয়টোত মানে মতামত দিয়া কথা কোৱা ৰাজহুৱাভাৱে বক্তব্য ৰাখা বা ৰাজহুৱাভাৱে সম্পৰ্ক ৰখাৰ অতি প্ৰয়োজন বিষয়টো মই চৰ্চা কৰিম মোৰ সৈতে পলাশ চাংমাই ডাঙৰীয়া আছে সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ স্বাগতম জনাইছোঁ মোৰ সৈতে ৰাজেশ মোৰ ডাঙৰীয়া আছে সকলোৱে চিনি পায় সাংস্কৃতিক জগতৰ বিশেষকৈ চলচ্চিত্ৰ জগতৰ অসমীয়া চলচ্চিত্ৰৰ দীৰ্ঘদিন ধৰি প্ৰডিউচ কৰিছে প্ৰযোজনা কৰিছে বিতৰণ কৰিছে চলচ্চিত্ৰ জগতৰ সৈতে জড়িত অসমীয়া গীত সংস্কৃতি এই সমগ্ৰ বিষয়টোত চলচ্চিত্ৰৰ আটাইতকৈ বেছি অসমীয়া চলচ্চিত্ৰৰ অৱদান যি সময়ত আছিল সেই সময়ছোৱাত মোৰ ডাঙৰীয়াই সক্ৰিয়ভাৱে প্ৰযোজনা আৰু বিতৰণৰ কাম কৰি আছিল মোৰ সৈতে ৰন্তু পানীফুকন ডাঙৰীয়া সংযুক্ত হৈছে ৰন্তু পানীফুকন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অধ্যক্ষ বীৰ লাচিত খানা আপোনাক স্বাগতম জনাইছোঁ মোৰ সৈতে সংযুক্ত হৈছে মোৰ সৈতে ৰাজু চাহু ডাঙৰীয়া সংযুক্ত হৈছে প্ৰাক্তন বিধায়ক কংগ্ৰেছৰ স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে শৃংখল চলিহা ডাঙৰীয়াও সংযুক্ত হৈছে বীৰ লাচিত খানাৰ নেতা সাংগঠনিক সম্পাদক সচিব শিৱসাগৰৰ পৰা স্বাগতম জনাইছোঁ আৰু মই মোৰ প্ৰথমে আহিব বিচাৰিছোঁ ৰন্তু পানীফুকন ডাঙৰীয়া চলে পানীফুকন ডাঙৰীয়া এটা কথা ঠিক যে বিষয়টো স্পৰ্শকাতৰ শাস্তিও হ'ল আৰু বিভিন্ন কথাও আহিল কিন্তু এটা সময়ত অসমৰ খিলঞ্জীয়া জাতীয় জীৱন সুৰক্ষিত হ'ব লাগিব কিন্তু এডাল লক্ষ্মণ ৰেখা দুইফালৰ পৰাই থাকিব লাগিব এই কথাটো এটা লগে লগে চাই যাব লাগিব যাতে এটা সন্তুলন বা যিসকলৰ আকৌ অসমৰ কৃষ্টি সংস্কৃতি জাতীয় জীৱনলৈ অৱদান আছে সকলোকে জেগাতে আমি সাঙুৰি একাকাৰ নকৰোঁ ৰন্তু পানীফুকন নহয় পৰাগদা মূল কথাটো হৈছে যে আমি জাতীয় জীৱনলৈ সমাজ জীৱনলৈ বিভিন্ন সময়ত ইয়ালৈ অহা পৃথক পৃথক জাতি জনগোষ্ঠী আৰু জনগোটবিলাকৰ বহু অৰিহণা আছে কিন্তু এতিয়া শেহতীয়া যিটো ঘটনা হৈছে ঘটনাটোৰ পৰা এটা বস্তু আমাৰ দৃশ্যমান হৈছে প্ৰতীয়মান হৈছে যে এইটো সমন্বয়হীনতাত ভুগিছে এতিয়া কথাটো হৈছে যে বাহিৰৰ পৰা আপোনাৰ যিসকলে ব্যক্তি ইয়ালৈ আহিব লাহে লাহে দেখিছে আমাৰ অসমৰ খিলঞ্জীয়া ৰাইজে অস্তিত্বৰ শংকাত ভুগিছে ইয়াত অৰ্থনৈতিকভাৱে আগ্ৰাসন হৈছে ইয়াত সামাজিকভাৱে আগ্ৰাসন হৈছে শেহতীয়াভাৱে ৰাজনৈতিকভাৱে গোটেই জাতি জনগোষ্ঠীটোলৈ আগ্ৰাসন হৈছে আৰু যেতিয়া আগ্ৰাসী মনোভাৱেৰে আহে তেতিয়া এটা পক্ষ অসন্তুষ্ট হয় আৰু এটা শংকাত ভোগা হয় এতিয়া জাতি জনগোষ্ঠীবিলাকৰ অসমীয়া কোন বা আমাৰ কোন খিলঞ্জীয়া যদি কোনোবা অশোক সিংগালে যদি নিৰ্ণয় কৰিবলৈ আহে তেতিয়াহ'লে জাতি জনগোষ্ঠীটোৰ মাজত কিছু অসন্তুষ্টিয়ে গা কৰি উঠে
এতিয়া কথাটো হৈছে যে যুগ যুগৰ পৰা যদিও ইয়াত বসবাস কৰি আছে তেওঁলোকে যদি অসমৰ কৃষ্টি অসমৰ সংস্কৃতি ভাষা সাহিত্য সংস্কৃতিক যদি শ্ৰদ্ধাশীল নহয় তাক যদি তেওঁলোকে চৰ্চা নকৰে তাক যদি নিজৰ অন্তৰত ধাৰণ কৰি এই জাতি জনগোষ্ঠীটোৰ সামগ্ৰিক উত্তৰণৰ কাৰণে তেওঁলোকে যদি কাম নকৰে তেতিয়া সংঘাতটো কোনোবাখিনিত হ'ব ইয়াত হয় সময়ে বহুবিলাক এনেকুৱা ধৰণৰ ব্যক্তি আহিছে যিসকলে অসমৰ ভাষা কৃষ্টি সংস্কৃতিলৈ বৰেণ্য অৱদান আগবঢ়াইছে আৰু তেওঁলোকৰ আজিলৈ পুৰুষা ব্যক্তি আছে যেনেধৰণে জ্যোতিপ্ৰসাদ আগৰৱালা এই সময়ত আহিছিল আজি জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকে আহি তেওঁলোকৰ পৰিয়াল ইয়াতে বিবাহ কৰি পিনি ইয়াৰ সংস্কৃতিক তেওঁলোকে ধাৰণ কৰি ইয়াক জাতি জনগোষ্ঠীলৈ আগবাঢ়িবলৈ গুচি গ'ল ঠিক তেনেদৰে এসময়ত চক টাইসমূহসকলো 1228 খ্ৰীষ্টাব্দত ইয়ালৈ আহিলে 28 খ্ৰীষ্টাব্দত ইয়ালৈ আহি ইয়াৰ থলুৱা মানুহৰ লগত ভাষা কৃষ্টি সংস্কৃতিক নিজক লৈ ইয়াৰ মানুহৰ সক্ৰিয়তাক ইয়াৰ যিসকল ব্যক্তি আছিল ইয়াৰ ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে ইয়াত থকা যিসকল জাতি জনগোষ্ঠী আছে তেওঁলোকৰ ঐতিহ্যৰ সক্ৰিয়তাত কেতিয়াও তেওঁলোকে আঘাত সনা নাছিল সেইকাৰণে সমন্বয় বাৰ্তালৈ যিসকল আহিছে তাক এই ভূখণ্ডই সদায় আঁকোৱালি লৈছে আৰু যিসকল আগ্ৰাসী মনোভাৱেৰে আহিছে এই আগ্ৰাসী হুটৰ বাৰ্কে যিটো বিদেশী শক্তিৰ বিৰুদ্ধে এই অসমীয়া জাতি জনগোষ্ঠীয়ে যুঁজি দেখে যি আগ্ৰাসী ৰূপ লৈ আহিছে নিজৰ ভাষা কৃষ্টি সংস্কৃতিক ইয়াত বলপূৰ্বকভাৱে জাপি দিবৰ কাৰণে আহিছে তেওঁলোকৰ বিৰুদ্ধে সদায় বিৰুদ্ধ হৈছে তেওঁলোকক ইয়াৰ পৰা উলিয়াই পঠিয়াই দিছে সেইকাৰণে আমি এটা বস্তুৱে ভাবোঁ যে ইয়াত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠী যিসকল পৃথক পৃথক জনগোট আছে তেওঁলোকে যদি ইয়ালৈ আহি অসমতে থাকি অসমৰ ব্যৱসায় বাণিজ্য কৰি ইয়াতে গৃহভূমি কৰাৰ পিছতো তেওঁলোকে যদি পুনৰ এই এতিয়া প্ৰজন্মটো পুনৰ যদি মহাৰাষ্ট্ৰলৈ গৈ যাব বিচাৰে এই প্ৰজন্মটোৱে পুনৰ যদি বিহাৰলৈ ঘূৰি গৈ তেওঁলোকৰ কৃষ্টি সংস্কৃতি ইয়াত যদি বলপূৰ্বকভাৱে জাপি দিবলৈ বিচাৰে বা ইয়াত আহি যদি দাদাগিৰি কৰিবলৈ বিচাৰে তেতিয়াহ'লে মই ভাবোঁ ইয়াত থকা যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ লগত সংঘাত হ'ব গতিকে এই সমস্যাটো সমাধান কৰিবলৈ দুইটা পক্ষই সমন্বয়ৰ যোগেদি যাব লাগিব ইয়াত থকা যিসকল সংস্কৃতি আছে সংস্কৃতিক তেওঁলোকে সন্মান জনাব লাগিব ইয়াৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব আৰু আহিবলগীয়া সময়ত আমি বহু ক্ষেত্ৰত দেখিছোঁ যে বহুতে কয় আমি ইয়াত 200 বছৰ হৈ গৈছে কোনোবাই কয় যে আমাৰ 100 বছৰ হৈ গৈছে কিন্তু আশ্চৰ্যজনকভাৱে কথা যে আমাৰ অসমৰ যি তিনিটা বিহু এই তিনিটা বিহুত তেওঁলোকৰ যিটো সক্ৰিয় ভূমিকা থাকিব লাগে এই ভূমিকা বহু ক্ষেত্ৰত দেখা নাযায় আজি আমাৰ যেনেকৈ ছমহীয়া ল'ৰাটোৱে ঢোলটো বজাৰ লগে লগে যেনেধৰণে কঁকাল নাচি উঠে পেঁপা বজোৱাৰ লগে লগে যেনেধৰণে আমাৰ মন ৰোমাঞ্চিত হৈ উঠে আজি তেওঁলোকে যেনেধৰণকৈ 200 বছৰ হ'ল কোনোবা 100 বছৰ কোনোবা 150 বছৰ কোৱাৰ পিছতো তেওঁলোকৰ মাজত এইবিলাক বৈশিষ্ট্য কিন্তু দেখা পোৱা নাযায় গতিকে সেইকাৰণে আমি ভাবোঁ যে য'ত থাকে জাতিৰ সত্তাটোৰ লগত মিলিব পাৰিব লাগিব জাতি সত্তাৰ কৃষ্টি সংস্কৃতিক শ্ৰদ্ধাশীল হ'ব লাগিব জাতি সত্তাটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেওঁলোকো নিজকে সমৰ্পিত কৰিব পাৰিব লাগিব আমি এইটো কোৱা নাই যে প্ৰত্যেকটো জনগোট যিসকল আহিব তেওঁলোকে নিজস্ব যিটো ৰীতি নীতি পৰম্পৰা তেওঁলোকৰ যিটো ঐতিহ্য একেবাৰে এৰাই দিয়া কথাটো আমি কোৱা নাই সেইখিনিও তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে পালন কৰিবলৈ যিডোখৰ জেগাতে নাথাকক কিন্তু তাৰ সমান্তৰালভাৱে জাতি সত্তাটোৰ লগত তেওঁলোকে লগ যাবৰ কাৰণে যিটো আন্তৰিক প্ৰচেষ্টা যিটো সদিচ্ছা সেই সদিচ্ছাটো তাত দেখিব পাৰিব লাগিব গতিকে সেইকাৰণে মই ভাবোঁ যে এই অঞ্চলটোত যিসকল অসমীয়া জাতি বুলি কওঁ মহাজাতি জাতিটো সূৰ্য বীৰ্যৰে মহিয়ান এটা জাতি এটা স্বাভিমানী জাতি এটা মৰ্যাদাশীল জাতি এই সত্তাটোত যদি ইয়াৰ পৰাই কোনোবাই আহি বাহিৰৰ পৰা আহি আমাৰ ল'ৰাক যদি তুচ্ছতাচ্ছিল্য কৰে আমাৰ ভাষা কৃষ্টি সংস্কৃতিক যদি উপলুঙা কৰে তেতিয়াহ'লে বা ইয়াত আহি যদি আমাৰ ল'ৰাক ইয়াতে আঁঠুকৰাই ৰাখিবলৈ হয় তেতিয়াহ'লে কোনোবাখিনিত অসন্তুষ্টি হ'ব আৰু এনেধৰণৰ সংঘাত হ'ব মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম মই পলাশ চাংমাই ডাঙৰীয়াৰ ওচৰলৈ অহাৰ আগতে মই ৰাজেশ মোৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ স্পৰ্শকাতৰ বিষয় শৃংখল চলিহে মাজে কিবা এটা কথা কৈছিলে মই মানে তাৰ ভিতৰত এটা কথা সদায় মানে এটা কথা লক্ষ্য কৰোঁ যে বাকী বাৰু ঠিক আছে যেনেকৈ আজি ৰাজস্থানত গৈ লাচিত সেনা নাই বিহাৰত গৈ অসমীয়া যুৱ মঞ্চ নাই ইয়াত বাৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ কৃষি সংস্কৃতি ৰাখিবলৈ বিভিন্ন সংস্থা কৰে আৰু বহুত মানুহ সেইবোৰৰ পৰা আঁতৰি সেই খিলঞ্জীয়া সমাজৰ লগত জড়িত হৈ কৃষি সংস্কৃতিৰ লগত জড়িত হৈ আছে আপুনি নিজেই অসমীয়া চলচ্চিত্ৰকে ধৰি এই উদ্যোগটো গান গীতৰ প্ৰতি আপোনাৰ নিজৰ অৱদান আছে কিন্তু এই যে মানে মাৰোৱাৰী প্ৰিমিয়াৰ লীগ অসমত পাতিছে মানে এই ধৰণৰ কাণ্ড কাৰখানাবোৰো কিন্তু বৰ মানে বিচ্ছিন্নতাবাদী এটা মিলিব নোৱাৰা কথা এনেকুৱা ধৰণৰ কথাই কিন্তু সংঘাত বৃদ্ধি কৰে এই দুখটোও আছে 2-4বাৰ এনেকুৱা ঘটনা হৈছে আনকি মই জানো যে এটা সময়ত মানে 2000 চনৰ আশে পাশে গুৱাহাটীৰ কিছু ব্যক্তিৰ আলফাৰ সৈতে সংঘাত হৈছিল 1985 চনত গুৱাহাটীৰ ভালেকেইজন ব্যক্তিৰ গুৱাহাটীৰ আলফাৰ সৈতেও সংঘাত হৈছে আছুৰ সৈতে সংঘাত হৈছে বহুকেইবাৰ এইবোৰ সংবাদ কিন্তু দুই পক্ষই ৰায় চলিব পাৰে হয় এতিয়া আপুনি যেটো কথা ক'লে যে মাৰুহিক প্ৰিমিয়াৰ লীগ হৈছে সেই বিষয়ে মই কিন্তু একো নাজানো মোৰ জ্ঞাত নহয় তেনেকুৱা ধৰণৰ কিছুমান বস্তু হয়তো হৈছেও সেইটো ব্যতিক্ৰম হ'ব নোৱাৰে তাৰ মাজতো মানে কি
মোৰ বোধে হয়তো দুই ধৰণৰ এটা হৈছে যিখিনি লোক বহু দিনৰ আগতে স্বাধীনতাৰ আগতে আহিছে তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়ি অসমীয়া ভাষা শিকি কৰি এটা হৈছে পিছত যিখিনি অলপ দেৰিকৈ আহিছে ইতিমধ্যে হয়তো হিন্দী মাধ্যমৰ স্কুল অসমত হ'ল ইংৰাজী মাধ্যম হ'ল গতিকে ভাষা এটা থাকিল আমাৰ পৰিয়ালৰ সকলোৱে মা দেউতাকে আদি কৰি গতিকে আমাৰ ইয়াত অসমত এনেকুৱা অজস্ৰ পৰিয়াল অসমীয়া মাধ্যমতে পঢ়া এতিয়া মই শিৱসাগৰৰ দুখীয়া স্কুলত পঢ়িছোঁ তাৰ পৰা পাছ কৰি মোৰ জন্ম শিৱসাগৰত এতিয়া সেই হিচাপে চাবলৈ গ'লে তেনেকুৱা ধৰণৰ বহুত পৰিয়াল আছে এতিয়া তাৰ পাছত যিসকল ধৰক 70ৰ পিছত বা 80ৰ পিছত যিসকল আহিছে তেওঁলোকৰ সকলৰ বিষয়ে মই ক'ব নোৱাৰোঁ ক'বলৈ গ'লে মোৰ বেয়া হ'ব কথা আপুনি তেওঁলোকক প্ৰতিনিধিত্ব নকৰে আপুনি তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ নহয় এতিয়া কালি কিছুমান কথা শুনিলোঁ তেতিয়া ভাবিছোঁ মই কাৰ হৈ প্ৰতিনিধিত্ব কৰিম এতিয়া মই দুমোজাত পৰি গৈছোঁ এতিয়া মইতো হাৰে সেমুজীয় আপোনাৰ মাতৃভাষা যিহেতু অসমীয়া গতিকে আপুনি আৰু কাৰ হৈ প্ৰজেক্ট কৰিব এইটো প্ৰশ্ন নাহে হয় গতিকে কিন্তু এনেকুৱা কথা নাই অলপ আঁতৰাই চলিব পাৰিলে ভাল এনেকুৱাও নহয় যে একেবাৰে কণ্ট্ৰিবিউশ্যনো নাই গুৱাহাটীত ব্লাড বেংকৰ পৰা বহু ভাল কামৰ পৰা আৰম্ভ কৰি তেওঁলোকে কৰিছে বহুখিনি কাম কৰা মোৰ সদৃশ্য আছে দেখিছোঁ মই চবেই জানেও তাৰ বহুত মানুহ হেৰি পাইছে সুবিধা পাইছে তেনেকুৱা ধৰণৰ বহুতখিনি কথা আছে কিন্তু এতিয়া যিয়ে নহওক মানে কি আমি ভাবোঁ যে আমি হ'লেও সাংস্কৃতিক কৰ্মী এতিয়া কোনোবাই যদি কিবা কৰিছে মানে কি সেইটো ব্যক্তিগত হিচাপে হ'ব লাগে মানে যাৰে যি দুখ হৈছে বা হেৰি নহৈছে তাৰ বাবে ন্যায় ব্যৱস্থা আছে সমাজ আছে সেইটোত মানে কোনো জাতিৰ বা হেৰিৰ নামাকৰণ কৰিব নালাগে মই ভাবোঁ আমাৰ ব্যক্তিগত এটা হেৰি কিন্তু মোৰ এটা বোধ হয় যে এইটো এটা তাৎক্ষণিকভাৱে যদিও অসম আৰক্ষীত যথেষ্ট দক্ষ বিষয়া আছে কিছু দক্ষ বিষয়া মানে একাষৰীয়া কৰি আছে তেখেতসকলে মানে শ্ৰদ্ধা সহকাৰে দক্ষ বিষয়াসকলে শ্ৰদ্ধা সহকাৰে কওঁ যে এইটো এটা মানে পুলিচি ব্যৰ্থতা তৎক্ষণাত যদি 4জন মানুহে এগৰাকী পাঞ্জা খেলুৱৈ ছোৱালী এজন যুৱকক মাৰধৰ কৰিছে তৎক্ষণাত যদি ধৰি কেছ এটা ৰেজিষ্টাৰ কৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'লে এই পৰ্যায়টোলৈ নাযায় আৰু একদম আৰক্ষী ব্যৱস্থাটো একদম মানে বিশৃংখল আৰু নিজৰে মানে শৃংখলা নোহোৱা নিচিনা আইন শৃংখলা হ'ব নালাগে যেনেকৈ গুৱাহাটীত এখন FIR দিলে এটা ধমকি দিলে তেওঁ প্ৰত্যাহাৰ কৰিলে দ্বিতীয় এখন FIR দিলে ধমকি দিলে প্ৰত্যাহাৰ দিলে আমি সদায় বিচাৰিম গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যে FIRবোৰ ধমকিত প্ৰত্যাহাৰ নহয় মেৰিটত পুলিচে প্ৰত্যাহাৰ কৰক কিন্তু যদি ভয় খাই পেলাই কৰে তেনেহ'লে মানে ভৱিষ্যতলৈ এদিন নহয় এদিন আমাক কিন্তু বিপদত পেলাব সদায় আমি মানে যি বাংলাদেশত ঘটনা আহোঁতে আমি কি কওঁ যে আমি ভাৰতৰ আইন শৃংখলা মানি চলা নাগৰিক গতিকে আমাৰ দেশত এইবোৰ ঘটনা নহয় তাত আমি মুক্ত মানে আমি আইন শৃংখলা সংবিধান সকলো মানি চলা ক্ষেত্ৰটোত কোনো ধৰণৰ তেনেকুৱা নোহোৱাকৈ হ'ব নালাগে মেৰিটত আৰক্ষীয়ে এখন ব্যৰ্থ কৰক বা কোৰ্টলৈ গৈ পেলাই কোৰ্টৰ পৰা নোহোৱা হওক কিন্তু ক'ৰবাত নহয় ক'ৰবাত ভয় ভাবুকিৰ স্বাধীনতা কৰিলে দুই পক্ষৰে খিলঞ্জীয়া মানুহক মাৰধৰ কৰিলেও বিপদ হ'ব কিন্তু কি কয় আপুনি সেইটোতো আপুনি ঠিকেই কৈছে কথাটো যে সেইটো আইন শৃংখলাৰ মাজত থাকি যদি কামটো হোৱা হ'লে বেছি ভাল আছিলে আৰু সেইমতে যদি আগবাঢ়ি গ'লেহেঁতেন কিন্তু তথাপিও কিন্তু ভয় শৃংখলা সেইটো আজি বিৰাজ কৰিছে সেইকাৰণে এই কথাবিলাক কিন্তু ক'ৰবাত অলপ নতুন পুৰণা মানুহৰ মাজত দিগদাৰ হয়নে আপুনি যেতিয়া অসমীয়া চিনেমা ডিষ্ট্ৰিবিউশ্যন কৰিছিল আৰু এতিয়া যেতিয়া ডাঙৰ প্ৰতিষ্ঠানে ডিষ্ট্ৰিবিউশ্যন কৰি আছে আমি প্ৰায়ে শুনো হললৈ গৈ প্ৰতিবাদ শ্ব' নেপায় প্ৰাইম টাইম শ্ব' নেপায় শ্ব' আঁতৰাই দিয়ে আপোনালোকৰ আৰু এতিয়া যিখিনি পিছত আহি পেলাই এই ব্যৱসায়ত আহিছে তেওঁলোকৰ মাজত মানসিকতা পৰিৱৰ্তন আছে মানে যিটো ক'ব বিচাৰিছোঁ যে অকণমান নতুন মানুহখিনিয়ে ক'ৰবাত সেই ধৰণৰ জাতীয় আৱেগ চেণ্টিমেণ্ট এটা বুজিয়ে পোৱা নাই নহয় মানে কি সেইটো এটা বেলেগ বিষয় ছবিৰ ক্ষেত্ৰত মানে কি আমাৰ চলচ্চিত্ৰ নীতি আছে সেই নীতিমতে গোটেইখিনি কাম হৈ থাকে তো সেই নীতিসমূহ মানে কি যিসকল প্ৰযোজক বা পৰিচালক থাকে তেওঁলোকে নাজানা ক্ষেত্ৰত কিছুমান সংঘাত উৎপন্ন হয় আৰু সেই সংঘাত আমি সময়মতে সকলোকে বুজাই মেলি মানে অসমীয়া চিত্ৰউদ্যোগৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ চলি থকা নাই বুলি ক'ব বিচাৰিছে হয় মোৰ কিন্তু কেতিয়াবা লাগে ইমান ভাল ভাল চিনেমা তেওঁলোকে প্ৰাইম টাইমত নিদিয়ে নহয় প্ৰাইম টাইমৰ মানে কি সেই গোটেইটো এটা মানে কি আমাৰ চলচ্চিত্ৰ নীতি এখন আছে সেইমতে গোটেই হলবিলাকে তেনেকৈ চিনেমা সময়মতে সকলো চিনেমাক তেনেকৈ শ্ব' দিয়া হয় হেৰি কৰা হয় কিন্তু এতিয়া প্ৰাইম টাইমটো বুলি ক'বলৈ গ'লে মানে কি এইটো এটা বেলেগ বিষয় হৈ যায় প্ৰাইম টাইম বুলি ক'বলৈ গ'লে প্ৰত্যেকখিনি জেগাৰ প্ৰত্যেকটো হলৰ কাৰণে প্ৰাইম টাইমটো বেলেগ বেপাৰ বাণিজ্য পইচা পাতি বেলেগ চিনেমাৰ কথা কিন্তু বেলেগ কলা চাং মানে কৰে
গোটেই কথাখিনি আচলতে এই অনুষ্ঠানটোৰ পাতনিতে আপুনি সুন্দৰভাৱে উপস্থাপন কৰিছে শিৱসাগৰৰ ঘটনাটো আমি যদি অকণমান সময় আলোচনা নকৰি পেলাইও গোটেই প্ৰেক্ষাপটটো আলোচনা কৰোঁ তেনেহ'লে আপুনি অতি সুন্দৰভাৱে আপোনাৰ অনুষ্ঠানটোৰ আৰম্ভণিতে গোটেই কথাখিনি উপস্থাপন কৰিছে যে আমাৰ অসমলৈ আচলতে এই সংঘাতবিলাক কিয় বৃদ্ধি পাইছে অসমীয়া মানুহবিলাক কিয় শংকিত হৈছে ক'ৰবাত নহয় ক'ৰবাত অস্তিত্বৰ সংকটত কিয় ভুগিছে সেই কথাবিলাক যদি আলোচনা কৰোঁ নিশ্চয় এই কথাখিনি যে আপুনি কোৱাৰ দৰে দুই ধৰণৰ ইয়ালৈ প্ৰব্ৰজন হৈছে বা আগ্ৰাসন হৈছে এই প্ৰব্ৰজন আৰু আগ্ৰাসনৰ ফলত অসমীয়া মানুহবিলাকে ক'ৰবাত নহয় ক'ৰবাত অস্তিত্ব হেৰুৱাৰ উপক্ৰম হৈছে এইটো শংকা চবৰে আছে আৰু সেইকাৰণে মই কোনো ভাষা কোনো সম্প্ৰদায় কোনো ধৰ্মৰ বিৰোধিতা নকৰি পেলাই এটা কথা কওঁ যে নিশ্চিতভাৱে শিৱসাগৰ তিষ্টা জাতীয় জনগোষ্ঠীয় সংগঠনে এই ঘটনাটোৰ পিছত যোৱাকালি যি তেওঁলোকৰ ৰণসংকাৰ বা যোৱাকালি যিটো সমাৱেশ সেই সমাৱেশত যিটো দাবী উত্থাপন কৰিছিল সেই দাবীটো প্ৰকৃতপক্ষে অসমৰ প্ৰেক্ষাপটত অতিকে প্ৰয়োজন সেই দাবীটোৱে হ'ল যে খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ থাকিব লাগে খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহক মাটি বিকিব পাৰিব খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহক মাটি কিনিব পাৰিব সেই যিটো অধিকাৰ সেই অধিকাৰটো অসমত খুবেই প্ৰয়োজন অতি শেহতীয়াভাৱে চৰকাৰখনেও আপোনালোকে দেখিছে যে বৰপেটা নগাঁও আৰু গোৱালপাৰা তাত কৈছে যে হিন্দু মানুহৰ মাটি মুছলমান মানুহে কিনিবলৈ হ'লে চৰকাৰৰ অনুমতি ল'ব লাগিব আচলতে কথাটো তেনেধৰণে হ'ব নালাগিছিলে যে অসমৰ জাতি গঠন প্ৰক্ৰিয়া হিন্দু বা মুছলমান তেনেধৰণে ত্বৰান্বিত হোৱা নাই বা হিন্দু মুছলমানক লৈ পেলাই অসমৰ জাতি গঠন প্ৰক্ৰিয়া এই পৰ্যন্তলৈকে অহা নাই আমাৰ জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে বা এই পৰ্যন্তলৈকে হৈছে আমাৰ ভাষা আমাৰ সংস্কৃতিক লৈ পেলাই গতিকে যদি হিন্দু মুছলমান এনেধৰণৰ কথা চৰকাৰে কয় তেনেহ'লে মই ভাবোঁ এনেধৰণৰ যে সংঘাত সেই সংঘাত হৈ থাকিব আজি তাতে কি হ'ল আজি আমাৰ তিষ্টা যি জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা বা কৰ্মী সেইবিলাকতো হিন্দু মানুহেই তেওঁলোকতো অন্য ধৰ্মৰ মানুহ নহয় গতিকে ধৰ্মকেন্দ্ৰিক আচলতে জাতীয়তাবাদ যিটো আমাৰ ইয়াতে কেতিয়াও সেই তেনেধৰণে আগবঢ়াই নিব নোৱাৰে আমাৰ জাতীয়তাবাদে হ'ল ভাষাকেন্দ্ৰিক গতিকে স্বাভাৱিকতে তিষ্টা জাতীয় জনগোষ্ঠীয় সংগঠনে যিটো কথা উত্থাপন কৰিছে যে বহিৰাগত মানুহে প্ৰব্ৰজিত মানুহৰ মাটিৰ যিটো অধিকাৰ ভূমিৰ যি অধিকাৰ সেই অধিকাৰ থাকিব নালাগে একেবাৰে এইটো ৰাইট কথা মই ভাবোঁ কিয় অকল এই তিষ্টা জাতীয় জনগোষ্ঠীয় সংগঠনে কেৱল মাত্ৰ শিৱসাগৰতে নহয় এই প্ৰত্যেকখন জিলাতে এনেধৰণৰ প্ৰতিবাদী মিছিল উলিয়াব লাগে হাজাৰ হাজাৰ মানুহ উলিয়াই আহিব লাগে ওলাই আহি চৰকাৰক সন্মান কৰাব লাগে চৰকাৰক বাধ্য কৰাব লাগে যে কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাততে মাটিৰ অধিকাৰ থাকক এই বিধানসভাত কৈ আছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে এই তিনিখন জিলাত হিন্দু মানুহৰ মাটি মুছলমান মানুহে কিনিব নোৱাৰিব সেই আইনখন এই বিধানসভাত পাছ কৰা হ'ব মই ভাবোঁ এই আইনখন বিধানসভাত পাছ কৰিব লাগে কিন্তু হিন্দু মানুহৰ মাটি মুছলমানে বা মুছলমানৰ মাটি হিন্দুৱে নহয় কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত মাটি থাকিব খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহৰ মাটি কিনিব পাৰিব বেচিব পাৰিব সেই যিটো অধিকাৰ সেই যিখন আইন অসম বিধানসভাত আমাক লাগে আৰু বৰপেটা নগাঁও গোৱালপাৰা তাত গৈ মই নিশ্চিতভাৱে অসমৰ আজিৰ তাৰিখত হৃদপিণ্ড বুলি এইখন চৰকাৰে বিজেপিয়ে কয় বা তেওঁলোকে বহু ধৰণৰ অভিলাষী আঁচনি উজনি অসমক লৈ পেলাই কৰিছে গতিকে শিৱসাগৰত যদি শিৱসাগৰ মানুহৰ হাতত মাটিৰ অধিকাৰ নাথাকে যোৰহাটত যদি যোৰহাটৰ মানুহৰ হাতত মাটিৰ অধিকাৰ নাথাকে তিনিচুকীয়াত যদি মানুহৰ মাটিৰ অধিকাৰ নাথাকে আমাৰ গোলাঘাটত যদি অসমীয়া মানুহৰ হাতত খিলঞ্জীয়া মানুহৰ হাতত মাটিৰ অধিকাৰ নাথাকে তেনেহ'লে মাটিৰ অধিকাৰ ক'ত থাকিব স্বাভাৱিকতে তিষ্টা জাতীয় জনগোষ্ঠীয় সংগঠনে যিটো কথা উত্থাপন কৰিছে অতিকে যুক্তিসংগত এই যিটো বিষয় এই বিষয়টো সমগ্ৰ অসমকে লৈ যাবৰ কাৰণে তাতো এটা মোৰ প্ৰশ্ন থাকিব বা এটা বিষয় মই ক'ম কিন্তু শৃংখল চলিহা মোৰ সৈতে সংযুক্ত হৈছে শৃংখল চলিহা বৰ বিষয়টো জটিল আৰু স্পৰ্শকাতৰ গতিকে এটা কথা ঠিক যে এই বিষয়টোত সকলোৱে এটা কথা যে এই খিলঞ্জীয়া মানুহৰ ওপৰত আৰু কোনো ধৰণৰ আগ্ৰাসন বা এনেধৰণৰ বিষয় সহ্য কৰি নাথাকে এইটো স্পষ্ট হৈছে অৱশ্যে ক'ৰবাত এনেধৰণৰ শক্তি নাই এতিয়া বৰপেটাতেই এটা ঘটনা সংঘটিত হ'ল য'ত বিদ্যুৎ চুৰিৰ বিষয় এটাক লৈ গাঁও এখনত আহি অত্যাচাৰ কৰিলে মাৰধৰ কৰিলে মহিলাকো মাৰধৰ কৰিলে সেইটোত কিন্তু আকৌ আমাৰ জাতীয় সংগঠনসমূহ নিমাত হৈ আছে কেতিয়াবা হয় কোনো জিলাত শিৱসাগৰত ঐক্যবদ্ধ শক্তি আছে ভাল লাগিছে আৰু ভাল হৈছে আৰু এনেও শিৱসাগৰে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি আহিছে শিৱসাগৰে বাদ দেখুৱাই আহিছে কিন্তু বিষয়টো হ'ল যে খিলঞ্জীয়াৰ হাতলৈ ক্ষমতা আনিব লাগিব আৰু সেইটো কৰিবলৈ যাওঁতে সকলো সহমতত থাকিব লাগিব কোনোবা এটা এলেকাত কৰিলোঁ কোনোবা এটা এলেকাত নকৰিলোঁ সেইটো হ'ব নালাগে শৃংখল চলিহা নহয় এতিয়া কথাটো হৈছে ঘটনাটো শিৱসাগৰত ঘটিছে শিৱসাগৰ আটাইতকৈ ব্যস্ত এলেকাত ঘটিছে
শিৱসাগৰ মানুহৰ খং উঠিছে, দল সংগঠনৰ খং উঠিছে। 2017 চনৰ পৰা এই বণিক শ্ৰেণীটোৱে আমাৰ ওপৰত আক্ৰমণ চলাই আহিছে আৰু এবাৰো এটা বণিয়াক জেললৈ পঠিওৱা হোৱা নাই। এইবাৰ প্ৰথম পঠিয়াইছে। ঐক্যবদ্ধ প্ৰতিবাদ হ'ল কাৰণে পঠিয়াইছে আৰু আজি এটা বাৰ্তা একদম স্পষ্টকে দি দিয়া হৈছে, যে এইবাৰ পৰা আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। আজি অসম চৰকাৰক জনাই দিয়া হৈছে। কাৰণ আইনৰ কথা কয়, যেতিয়া আমাৰ ছোৱালীজনীক মাৰি আছিলে তেতিয়া আইনখন ক'ত গৈছিলে? আমাৰ প্ৰশ্নবোৰ তাত আছে। আমি যদি কিবা এটা ঘটনা কৰো আমাক 3 মাহ জেল, তাৰ পিছত জামিন, আৰু ইহঁতে যদি কিবা ঘটনা কৰে থানাত লাল চাহ আৰু চিংৰা পঠিয়াই দিয়ে। আইনৰ ক্ষেত্ৰত কিয় বৈষম্য? আমাৰ এইবিলাক কথাত প্ৰশ্ন আছে চৰকাৰলৈ। জাতি মাটি ভেটিৰ কথা কয়, তাৰ পিছত চৰকাৰ হোৱাৰ পিছত কেৱল মাত্ৰ বনিয়া আৰু বনিয়াৰ কথা কয়। আজি ৰাজস্থানৰ মূলৰ এজন মানুহ অশোক সিংঘালক মিনিষ্ট্ৰী দিছে, তাতকে আৰু দুখৰ কথা কিবা থাকিব পাৰেনে? আজি কোনোবা গগৈ উপাধিৰ মানুহ এজন, চলিয়া উপাধিৰ মানুহ এজন, ফুকন উপাধিৰ মানুহ এজন ৰাজস্থানত গৈ মিনিষ্টাৰ হ'ব পাৰিব? কিয় বিজেপিত আৰু কি অশোক সিংঘালতকে যোগ্য মানুহ নাই? অশোক সিংঘালক শিৱসাগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব দিছে। তেওঁ কালুগাঁও মগৰহাটলৈ গৈ পাইছে নে আজিলৈকে? মানে সুশান্ত বৰগোহাঁইহঁতক দিব পাৰিলেহেঁতেন, খিলঞ্জীয়া মানুহ যোগেন মহন্তক দিব পাৰিলেহেঁতেন। অশোক সিংঘালক কিয় দিলে? তাত আমাৰ প্ৰশ্ন আছে। অশোক সিংঘালে ইয়াত আহি বনিয়া গোষ্ঠীৰ লগত বহি কৈ গৈছে অসমীয়াৰ উৎপাত হলে মোলে ফোন মাৰিবি বুলি। এইখন শিৱসাগৰ হয় অশোক সিংঘাল ডাঙৰীয়া, আপোনালোকে ঘেণ্টাৰ কোনো ভয় নকৰে। আপুনি ভাবিছে যদি ভুল ভাবিছে। কিহৰ অসমীয়াৰ উৎপাত হলে মানে কি কথা বুজালে আপুনি? এইটো এনেধৰণে থাকিলে জাতি শেষ হৈ যাব, আৰু আপোনাৰ কাৰণে জাতি শেষ হ'ব দিম নি আমি? শিৱসাগৰৰ মানুহ হয়, গৌৰৱেৰে জীয়াই আছো, জীয়াই থাকিম, আৰু মূৰ তল কৰি জীয়াই থকাতকে মৃত্যু শ্ৰেষ্ঠ আমাৰ কাৰণে। সেইকাৰণে কালিও কৈছো, আজিও কৈছো, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক নহব। গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে শৃংখল চলিহা ডাঙৰীয়া। আমাৰ সৈতে সংযুক্ত হৈ থাকক। কিন্তু এই মুহূৰ্ততে মই কংগ্ৰেছৰ প্ৰতিনিধি আছে ৰাজু চাহু ডাঙৰীয়া। ৰাজু চাহু ডাঙৰীয়া, আপোনাৰ প্ৰতিক্ৰিয়া। হয়, নমস্কাৰ। মানে উপৰোক্ত বক্তাসকলে যিখিনি কথা ক'লে মই শুনিলোঁ গোটেইখিনি কথা। মানে এই গোটেইখিনি কথা মই আজি দীঘলীয়া সাংগঠনিক এক্সপেৰিয়েঞ্চৰ পৰা এই কথাটো কৈছোঁ যে বিজেপি চৰকাৰৰ ওচৰতে এইবিলাক হৈছে। কি কৰিব খুজিছে মই বৰ্তমান পৰ্যন্ত বুজিব পৰা নাই। এই যে ডিজে বজাই তিনিচুকীয়াত যিটো ঘটনা হ'ল, গৰ্ভৱতী মহিলা এগৰাকীৰ তেখেতৰ গৰ্ভতে কণমানি শিশুৰ মৃত্যু হ'ল। আৰু এই যে ডিজে বজাই ফালে তেখেতসকলে মানে এনেকুৱা শব্দ প্ৰদৰ্শন কৰিছে, এনেকুৱা ধৰণৰ মানুহ ৰাতি শুব দিয়া নাই। আৰু বিজেপি দলৰ যিবিলাক মানে বিভিন্ন দল আছে, অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকে এনেধৰণৰ কাম কাজবিলাক চলাই আছে। ধৰ্মৰ প্ৰতি কোনো আগ্ৰহ তেওঁলোকৰ নাই। এতিয়া মই সৰু থাকোঁতে প্ৰায় 90 মানত সৰু থাকোঁতে আগতে সন্তোষী পূজা পাতিছিলে, আৰু সেই সময়ত মাইকবিলাক বাজিছিলে। হাজাৰ হাজাৰ মানুহে সন্তোষী পূজা পাতিছিলে, 16 শুকুৰবাৰ মানিছিলে। আৰু মনাৰ পিছত কেতিয়াবা মাইকটো এই পূব ফালে ঘূৰাই দিয়ে, কেতিয়াবা পশ্চিম ফালে ঘূৰাই দিয়ে, কেতিয়াবা উত্তৰ ফালে ঘূৰাই দিয়ে, কেতিয়াবা দক্ষিণ ফালে ঘূৰাই দিয়ে। গতিকে তেনেকুৱাকৈ এটা পৰিৱেশ এটা সেই সময়ত মানে হৈছিলে, আৰু অশান্তিময় এটা পৰিৱেশৰ সৃষ্টি কৰিছিলে। গতিকে বিজেপিৰ বিভিন্ন যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকৰ কাৰণেই
এইবিলাক এনেধৰণৰ হৈছে মানুহবিলাকে নিচা জাতীয় এই যে বলবম যায় মানুহবিলাকে নিচা জাতীয় দ্ৰব্য সেৱন কৰি লয় আৰু তাৰ কাৰণেই নেকি দুমদুমাত গৰ্ভৱতী মহিলাগৰাকীৰ পেটতে আহিব নোৱাৰাৰ কাৰণে ভিৰৰ কাৰণে ডিজে বজোৱাৰ কাৰণে মানে এনেকুৱা ধৰণৰ আহিব নোৱাৰাৰ কাৰণে তেখেতৰ মানে এম্বুলেন্সখন আবদ্ধ হৈ থাকিলে এইটো ঘটনা সংঘটিত হৈছে কিন্তু হয় এইটো এটা ধৰ্মীয় সংস্কৃতি ধৰ্মীয় নীতি নীতি মহাদেৱ শিৱৰ আৰাধনা ডিজে ক'ৰ পৰা আহিল আৰু এই হিন্দী চিনেমাৰ গানকেইটা ক'ৰ পৰা আহিল আৰু গানকেইটা এবাৰ মানুহবোৰে চোৱা নাই নেকি মানে তেওঁলোকে নিজে দেখা নাই নিজে গানকেইটা কেনেধৰণে কি কাৰণে গানকেইটা কৰা হৈছে এইটো এটা সঁচাকৈ মানে দুষ্কৃতি অপসংস্কৃতি বুলিতো ক'ব নোৱাৰি দুষ্কৃতি কৰিছে এইটো হয় কিন্তু এনেকুৱা নহয় যে একেবাৰে মানে বিজেপি চৰকাৰৰ দিনতে বলবম আহিছে বা অন্যান্য দলৰ চৰকাৰৰ দিনতো আমাৰ অসমীয়া জাতিৰ বাহিৰৰ অন্য জাতি জনগোষ্ঠীৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকৰ বন্ধ দিয়াকে ধৰি বহু সিদ্ধান্ত লৈ থৈছে আপোনালোক দুইটা পাৰ্টি এটা কাৰণে ভাল যে শাসনত থাকোঁতে আপোনালোকে নিজে কামবোৰ কৰে আৰু নাথাকোঁতে বৰ সমালোচনা কৰি থাকে কিন্তু কথা হ'ল যে ভৱিষ্যতলৈও আপোনালোকে কেতিয়াবালৈ যদি ক্ষমতালৈ আহেও এইবোৰ কথা খালি আপোনালোকে নজৰ দিলে ভাল কিন্তু আপোনাৰ ওচৰলৈ মই আকৌ এবাৰ আহিম বিজেপিৰ প্ৰতিনিধিৰ পৰা এটা বক্তব্য ল'ম তাৰপিছত মই আকৌ এবাৰ শৃংখল চলিহাৰ ওচৰলৈ যাম তেওঁ বেছি সময় নাথাকিব মই লিম্বু ডাঙৰীয়া আপুনি শুনিছে বক্তব্য শিৱসাগৰৰ ঘটনা হয় মই চবৰে বক্তব্য শুনি নাপালোঁ যদিও একজন দুজনৰ শুনিলোঁ মই ব্যক্তিগত হিচাপে ভাবোঁ যি শিৱসাগৰত যি ঘটনা হ'ল ই অতি দুৰ্ভাগ্যজনক যাৰ কাৰণে তাৰে 30টা সংগঠন অসমৰ 30টা সংগঠনে আন্দোলন কৰিব লগা হ'ল আৰু আজি আপোনাৰ মই মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছোঁ যে তেওঁলোকে ক্ষমাও খুজিছে সেইকাৰণে মই ভাবোঁ এইটো এটা অপ্ৰীতিকৰ এটা মানে পৰিৱেশ হ'ল যাই হওক এনেধৰণৰ ঘটনা হ'ব নালাগিছিল আৰু এওঁলোকৰ যিটো মানে আমাৰ যিসকলে এই মাৰপিট কৰিছিলে এনেধৰণৰ ঘটনা যাতে নহয় আমি এইটো বিচাৰোঁ আৰু সমাজখন অসমখন আমি সবেই জানো অসমত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে অসমখন আমি মিলিজুলি আগলৈ যাব লাগিব অসমত সদায় খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো বস্তু হ'ব লাগে ইয়াত আমাৰ কোনো দ্বিমত নাই কাৰো দ্বিমত হ'ব নোৱাৰে আৰু মই বিশ্বাস কৰোঁ বৰ্তমানৰ চৰকাৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যাতে নিজৰ স্বাভিমান নিজৰ ৰাজনৈতিক অধিকাৰ সকলো সুৰক্ষিত হৈ থাকে তাৰ কাৰণে যিমান পাৰে দূৰগামী হওক ব্যৱস্থা এইখন চৰকাৰ দিনত কৰা হৈছে বুলি মই ভাবোঁ আৰু আজি যিবিলাক ঘটনা আমি দেখোঁ এই ঘটনা যাতে বহুত মানে বেছিকৈ যাতে হৈ নাযায় আমি সকলো যিমানজন অসমৰ ৰাইজ আছোঁ আমি যিমান বুদ্ধিজীৱী আছোঁ সংগঠনৰ যিমান মুৰব্বী আছোঁ আমি অতি সংযমেৰে ভাৰতীয় সংবিধানৰ নিয়ম নীতিৰ ভিতৰত থাকি অসমখনক যাতে আগুৱাই লৈ যাব পাৰোঁ তেনেধৰণৰ চিন্তা চৰ্চাৰে লগতে আমাৰ অধিকাৰ আমাৰ যিবিলাক স্বাভিমান যাতে অক্ষুণ্ণ থাকে তেনেধৰণৰ চিন্তা চৰ্চাৰে আমি সকলোৱে কাম কৰিব লাগিব বুলি মই ভাবোঁ কিন্তু আমিও আপোনালোকে আগুৱাই নিব আমিও লগে লগে যাম বুলিয়ে ভাবি থাকোঁ নহয় আমিওনো ক'ত বেলেগকৈ ভাবোঁ কিন্তু প্ৰশ্নটো হ'ল যে ছোৱালী এজনীক তাত মানে পদকজয়ী ছোৱালী এজনী ইমান তেওঁ হেৰি আৰক্ষীয়ে মাৰধৰ কৰিলে গৈ মন্ত্ৰীয়ে মানে তামোল শৰাই দি ক্ষমা খোজাৰ কথাটোত মধ্যস্থতা কৰিবলগীয়া হ'ল কি কৰিলে আপোনালোকৰ আৰক্ষীয়ে মোক এইটো কথা বুজাই দিয়কচোন আজি এই মানে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দিছিল ঠিক এজাহাৰ দিছিলতো তেওঁ কোনোবাই ধমকি দিলে এজাহাৰখন উইথড্ৰ কৰিব সেইটোও হ'ব নালাগে এজাহাৰখন কিবা এটা উদ্দেশ্যৰে যাব সেইটোও হ'ব নালাগে আমি একদম সম্পূৰ্ণ আইনৰ শাসনত থকা মানুহ আইনৰ শাসনত আমাৰ কামটো হ'ব লাগে যদি শৃংখল চলিহাই বেয়া কৰিছিল তাৰ ওপৰত শৃংখল চলিহাৰ ওপৰত শাস্তি হ'ব কিন্তু যদি তেওঁ ভুৱা এফআইআৰ হৈছিল তেওঁৰ ওপৰতো আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিব নহয় যদি তেওঁ এটা অযাচিত কাৰণত এনেই অদৰকাৰীকৈ নাক সোমোৱাইছিল তেওঁৰ ওপৰত এটা অৱস্থা ল'ব লাগিব নালাগিব জানো ল'ব লাগিব কোনোবাই মন গ'লে আজি কোনোবা এজন শংকৰেও এজাহাৰ দিছিল গতিকে তাৰ মেৰিট নোহোৱাকৈ যদি এই কুচকাৱাজটো হৈছে আৰু অসম আৰক্ষীক কিছু আৰক্ষী বিষয়াৰ অদক্ষতাই নাকনি কাননি কৰিছে বতৰটোপাত হঠাৎ ঘৰ ভাঙি দিলে কোৰ্টত গৈ অসম আৰক্ষীৰ বিষয়ে ক'বলগীয়া হ'ল যে আমি চৰকাৰী সিদ্ধান্ত নাই আমি নাই
ক্ষতিপূৰণ দিবলগীয়া ঘটনা হ'ল হঠাৎ মানে চৰকাৰৰ প্ৰশাসনে ঠিকমতে নকৰাৰ কাৰণে আমি কাজিৰঙাটো কত মানুহক ক্ষতিপূৰণ দিলোঁ আগতে বিষয়টো নহয় হঠাতে জোৰ জবস্তি কৰিলে আৰু প্ৰিএম্প কৰিব নোৱাৰে বিষয়াসকলে শিৱসাগৰত কিয় বস্তুটো বুজি পোৱা নাই বা অসমৰ যিকোনো প্ৰান্তত যে খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ হৈছে খিলঞ্জীয়া মানুহ কি বহি থাকিব নেকি গৰজি নুঠিব নেকি কিন্তু আপোনালোকৰ সেই বিষয়টো কি আপোনালোকৰ দলৰ মজিয়াত আপুনি নিজে এজন বিধায়ক বিজেপিৰ নেতা গতিকে আপোনালোকে এই কথাবোৰ আলোচনা কৰে নকৰে চৰকাৰক জনাই নে নজনাই কথাবোৰ আলোচনা হয়নে লিম্বু ডাঙৰীয়া নহয় মই আপোনাক প্ৰথমে এটা কথা ক'লোঁ এটা শব্দ ক'লোঁ যে অতি দুৰ্ভাগ্যজনক এনেকুৱা হ'ব নালাগিছিল অসমত এনেধৰণৰ ঘটনা মানে একেবাৰে হ'ব নালাগে আমি সেইটো সদায় ভাবোঁ আৰু অসমৰ বৰ্তমানৰ চৰকাৰে এনেকুৱা ধৰণেৰে কাম কৰি আছে যে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যাতে ৰাজনৈতিক ভূমি অধিকাৰ সকলো ক্ষেত্ৰতে যাতে অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীৰ যাতে অধিকাৰ থাকে আৰু সকলো ক্ষেত্ৰত যাতে স্বাভিমানেৰে যাতে খিলঞ্জীয়া জাতি জনগোষ্ঠী জীয়াই থাকিব পাৰে তেনেধৰণেৰে এইখন মিত্ৰজোঁটৰ চৰকাৰে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰি আছে আমি ভূমিৰ ক্ষেত্ৰত আপোনালোকে সবেই জানে বসুন্ধৰা যি ভূমিৰ যিটো আঁচনিৰ জৰিয়তে আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীক এতিয়া এটা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰি আছোঁ তেনেকৈ আমি ৰাজনৈতিক ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে এইখন চৰকাৰে যিমান লোকে পাৰে সিমান লোকে গৈ পেলাই যাতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অক্ষুণ্ণ থাকে অধিকাৰ সদায় থাকে তাৰ কাৰণে ব্যৱস্থা কৰিছে কিন্তু এটা ঘটনাক আমি জেনেৰেলাইজ কৰি যদি দিওঁ এটা ঘটনাক যদি সকলো মানে ৰাজনৈতিকৰণ কৰি দিওঁ তেতিয়া মই ভাবোঁ এইটো উচিত হ'ব বুলি মই নাভাবোঁ চৰকাৰৰ সদিচ্ছাৰ ফলাফল এইটো একেলগে চাব লাগিব শৃংখল চলিয়া কিবা ক'ব বিচাৰিছে আপুনি কওক নহয় এওঁ কি কথা কৈ আছে আমাক অকৰা পাইছে নেকি এই বিজেপি মুখপাত্ৰজনে হা আপোনালোকে 2016 চনৰ পৰা আজি কিমান চনত ভূমিৰ অধিকাৰ দিবলৈ ইমান সময় লাগে নি জনজাতিকৰণ দিবলৈ ইমান সময় লাগে নি আপোনালোকেতো বাংলাদেশী খেদিম বুলি চৰকাৰত আহিছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধিব লাগে বুলি কৈছিলে হা তাৰপিছত বাংলাদেশী আনিলে আপোনালোকে হা মিছা কথা অকমান কমাই ক'ব আপোনালোকৰ নিজৰ লাজ লাগে নাই ইমান যে মিছা কথা কয় প্ৰথমতেতো নহয় না আপোনালোকে এনে নিজৰ লাজ লাগে নাই ককাইদেউ ইমান যে মিছা কথা কয় যেনে আপুনি কি বিষয়ত নাই আপুনি মিডিয়া যদি এনেকৈ কথা কয় বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব তাৰপিছত যে আপোনালোকে যে কাখন আনি বাংলাদেশী আনিলে আপোনালোকৰ যে মিছা কথাবিলাক এনে অকমান হলেও লাজ পাই নাই মই সেইটো সুধিছো মিছা কথা কবলে ভূমিৰ অধিকাৰ মিছা কথা আমাৰ চৰকাৰে কোৱা নাই আৰু শিৱসাগৰৰ খিলঞ্জীয়া জনগণে ভূমিৰ অধিকাৰ কাঢ়ি আনিব এটা কথা ঠিক যে চাওক মানে ভূমিৰ অধিকাৰ আমাক নতুনকৈ দিবলৈ কি আছে আমাৰ হাতত ভূমিৰ অধিকাৰ আছে আমি এনেকুৱা এটা পাক চক্ৰত পৰিব নালাগে যে থাকাখিনি আমি বেছি দিবলগীয়া হৈছে সমস্যাটো হৈছে যে ভূমিৰ অধিকাৰ আমাৰ হাতত আছেই কিন্তু আমি এনেকুৱা পৰিস্থিতি পাইছোঁ চাওক শৃংখল চলিহা ডাঙৰীয়া এইটো কথাও লগে লগে ক'ব লাগিব যে ভূমিৰ অধিকাৰটো থাকিলে নহ'ব অধিকাৰটো লৈ থাকিব পাৰিব লাগিব নহয় আজি এতিয়া ট্ৰাইবেল বেল্টসমূহতো ভূমিৰ অধিকাৰ আছে সোণাপুৰত ট্ৰাইবেল বেল্টত অধিকাৰ আছে গতিকে আমাক চৰকাৰে জাতিটোক এনেকুৱা এটা শক্তিশালী স্থিতিত ৰাখিব লাগিব যাতে আমি সেই অধিকাৰলৈ জীয়াই থাকিব পাৰোঁ আপোনালোকে কথাটো শুনি লওক শেষ কৰিবলৈ দিয়ক আমি কৈছোঁ যে নাগালেণ্ড অৰুণাচলৰ দৰে আমাৰ ভূমিৰ অধিকাৰ থাকিব লাগিব নাগালেণ্ড অৰুণাচলৰ দৰে বহিৰাগত ইয়াত মাটি কিনিব নোৱাৰিব আমি অধিকাৰৰ কথা কৈছোঁ এতিয়া গোটেই পথাৰ গোটেই আমাৰ হাইৱে কিনাৰবোৰ কিনি শেষ আমাৰ ভূমি অধিকাৰ থকাহেঁতেন কিনিব নোৱাৰিলেহেঁতেন কথাবিলাক অকণমান ভাবি চিন্তি ক'ব অলপ অধ্যয়ন কৰি ক'ব মই ধন্যবাদ জনাইছোঁ আৰু ভূমিৰ অধিকাৰ ক্ষেত্ৰত আপুনি এইটো কথা শৃংখল চলিহা ডাঙৰীয়া এইটো আপুনি উচিত কথা কৈছে যে অধিকাৰ থাকিব লাগিব আৰু অধিকাৰ ৰাখি থাকিবৰ কাৰণে আমাৰ মানুহখিনি শক্তিশালী চৰকাৰে কৰিব লাগিব অকল মাত্ৰ অধিকাৰটো দিব খোৱা পিন্ধা কৰা শক্তি আজি শিৱসাগৰত নিবনুৱা সংখ্যা কিমান চাকৰি বাকৰি কিমান পাইছে ব্যৱসায় বাণিজ্যত কিমান আছে চৰকাৰে অকল এটা বস্তু দিলেই নহ'ব সমগ্ৰ জাতিটোক শক্তিশালী কৰিবৰ কাৰণে যিটো কাৰণে সংৰক্ষণ বিচাৰিছে 6 জনগোষ্ঠী সংৰক্ষণ বা অন্যান্য বিষয়বোৰ সেইবোৰ সকলো দিব লাগিব এটা দাবীৰে আমি ক্ষান্ত হোৱা উচিত নহয় শৃংখল চলিহা আমাক দি দিয়ক সেইটোৱে কথা আজি শিৱসাগৰ ৰাইজে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তত শিৱসাগৰ ৰাইজ অটল আমি অটল আছো আৰু এইমতে কাম হ'ব ধন্যবাদ জয় অসম মই ৰন্তু পানী ফুকনৰ ওচৰলৈ গৈছোঁ ৰন্তু পানী ফুকন এই সমগ্ৰ বিষয়টো যে
ভূমিৰ অধিকাৰ গুৰুত্বপূৰ্ণ কথা ভূমিৰ অধিকাৰ আমি বিভিন্ন সময়ত ভূমি অধিকাৰ বিচাৰিছোঁ ইনাৰ লাইন পাৰ্মিট বিচাৰিছোঁ AJYCP এটা সময়ত নহয় এতিয়াও আছে দ্বৈত নাগৰিকত্ব প্ৰস্তাৱৰ পৃষ্ঠপোষকতা কৰিছিল কিন্তু মূৰকত গৈ আমি একোৱে নাপাওঁ এতিয়া যদি শিৱসাগৰত হোৱা ঘটনাক্ৰমৰ পৰা আমাৰ জাতীয় চেতনা এটা বৃদ্ধি হয় আমি যদি ভালকৈ এটা কৌশল লৈ আগবাঢ়ি যাওঁ তেতিয়া হয়তো কিবা হ'ব পাৰে পানীপুকন ডাঙৰীয়া পৰামৰ্শ এটা কথা সদায় চাব যে এই গোটেই কামখিনি কৰিবৰ কাৰণে চৰকাৰখনৰ মেৰুদণ্ড থাকিব লাগিব মেৰুদণ্ড পূৰ্ণ হৈ থাকিব লাগিব দ্বিতীয়তে চৰকাৰখনৰ আন্তৰিক সদিচ্ছা থাকিব লাগিব এটা ভূমি অধিকাৰৰ এক্তিয়াৰটো সম্পূৰ্ণ আপুনি এইটো কেন্দ্ৰীয় চৰকাৰ বিষয় নহয় ভূমি অধিকাৰৰ যেটো খিলঞ্জীয়া মানক দিব লাগে সেইটো এক্তিয়াৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰ ইয়াৰ কাৰণে কি কৰিব লাগে 64 জন বিধায়কৰ সমৰ্থনে লাগে 64 জন বিধায়কে সমৰ্থন দিলে আলটিমেট কি কৰিব পাৰে যে খিলঞ্জীয়া মানুহৰ কাৰণে ভূমি অধিকাৰ সংৰক্ষিত কৰিব পাৰে তাৰ সমান্তৰাল বলে চাকৰি বাকৰি পৰা আদি কৰি বা আমাৰ উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমাৰ কাৰণে আমি ৰিজাৰ্ভেশ্যন আমি আৰামছে কৰিব পাৰো কিন্তু এই কামখিনি আমাৰ নকৰে এই কামটো নকৰাৰ মূল কথাটো হৈছে যে আমাৰ যিমান সকল আজিলৈকে নেতৃত্ব আমি পাইছো এই নেতৃত্ব আমি মেৰুদণ্ড পোন কৰি থকা নেদেখিলো অত্যন্ত স্বাভিমানী যিজন লাগে যেনে দম যি বুলি থাকিব লাগে সেই দম থকা আমি নেদেখিলো কাৰণ যিখন চৰকাৰ আহে তেওঁলোকে প্ৰথম প্ৰতিশ্ৰুতিটো ঠিকেই দিয়ে জাতি মাটি ভেটি সুৰক্ষাৰ তেওঁলোকে কথা ক'লে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যত দিয়াৰ তেওঁলোকে কথা ক'লে আমাৰ যিটো সমস্যা এটা সকলোৱে চাবলৈ বাংলাদেশী সমস্যাৰ কথা কয় যে বাংলাদেশী সমস্যাটো সমাধান কৰা 16 মে পিছত টালিটোপুলি বান্ধি যোৱা পিছত তেওঁলোক শাসনলৈ অহা পিছত সম্পূৰ্ণ বিপৰীত কাম এটা কৰে টালিটোপুলাটো বান্ধি দিয়ক এতিয়া আজি তাৰিখলৈকে তেওঁলোকে বাংলাদেশী আনিবৰ কাৰণে উৎসৱ লগাইছে বাংলাদেশত হিন্দু উৎপীড়ন হৈছে কিবা হৈছে আমাৰ ইয়াৰ মানুহখিনিকৈ তাতকৈ বেছি অনুকম্পা দেখুৱাই মানৱীয়তাৰ দৃষ্টিৰে সেইখিনিকৈ আনি ইয়াত মানে আপুনি ডাষ্টবিনৰ দৰে কৰাৰ এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে এই গোটেই কথাখিনি এইটো হৈছে যে চৰকাৰখন আচলতে কিছু অসাধু ব্যৱসায়িক বণিক গোষ্ঠীৰ তেওঁলোকে ছত্ৰছায়াত আছে তেওঁলোকে অসন্তুষ্ট কৰিব নোৱাৰে আৰু সেই কাৰণে যোৱা সময়ত অসন্তুষ্টি ক'ত বাঢ়িছে যেতিয়াই বিভিন্ন কথা বতৰা চলে তেতিয়াই কি হয় এই বহিৰাগত এছাম মই সকলোকে কোৱা নাই এছাম ধুৰন্ধৰ দগাবাজ কিছু ব্যক্তি আছে যিসকলে খিলঞ্জীয়া মানুহ পদে পদে তেওঁলোকে ভয় ভাবুকি তেওঁলোকে দিয়ে যদি তেওঁলোকলৈ আহে এই আইনৰ তেওঁলোকে কথাবিলাক কয় তেওঁলোকে সকলো ক্ষেত্ৰত কি কৰিব যে আপুনি কাবাক ধন দাবী গোচৰত আপুনি যোৱা সময়ত বিল আছিতেনৰ ওপৰত কিমান ধন দাবী অসংখ্য ধন দাবীৰ গোচৰত আমাৰ 16 17 18 জনকৈ আপুনি সংগ্ৰামী সতীৰ্থক আমি জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে যেতিয়ালৈকে এনে ধৰণৰ প্ৰক্ৰিয়াবিলাক চলি থাকিব যেতিয়া খিলঞ্জীয়া মানুহৰ নিজৰ জেগাতে মান সন্মান ইয়াত নাপাব স্বাভিমান সহকাৰে জীয়াই থকাৰ প্ৰত্যেকটো খিলঞ্জীয়া মনত এটা অসন্তুষ্টি গঢ় কৰি উঠিবই এইটো কথা কয় যে আমি সামগ্ৰিকভাৱে গোটেই মাৰোৱাৰী সমাজক সামগ্ৰিকভাৱে গোটেই বিহাৰী সমাজক বা সামগ্ৰিকভাৱে গোটেই বঙালী সমাজক আমি দোষাৰোপ কৰিব নোৱাৰোঁ তাৰ মাজৰ বহুবিলাক এনেকুৱা পুৰুষা ব্যক্তি আছে মই আগতেও কৈছোঁ তেওঁলোকে পৰ্যায়ক্ৰমে আমাৰ ভাষা আমাৰ কৃষ্টি আমাৰ সংস্কৃতি প্লাছ আমাৰ জাতীয় সমাজ জীৱনৰ লগত তেওঁলোকে লীন হৈ গৈছে সমাজ ব্যৱস্থাটোক উত্তৰণৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰিছে মই কালেবা আহিবলগীয়া সময়ত এই লোকৰ দায়িত্ব কৰ্তব্য থাকিব আমাৰো কিছু দায়িত্ব কৰ্তব্য থাকিব যাতে এওঁলোকে কৰা কামবিলাকো আমি সকলোৰে ৰাইজৰ চকুলে আমি লৈ যাব পাৰোঁ এৰা ধৰাৰ মাজেদি কিছু আমি যাব লাগিব কিন্তু ইয়াৰ লগে লগে এটা বস্তু সদায় চাব লাগিব চৰকাৰখনে সময়সূচীত যিটো সিদ্ধান্ত ল'ব লাগে যিটো বলিষ্ঠ পদক্ষেপ ল'ব লাগে তেওঁলোকে খিলঞ্জীয়াৰ ভোট লৈ ইয়াত চৰকাৰ গঠনৰ কথা কয় কিন্তু অহাৰ পিছত যদি সম্পূৰ্ণ খিলঞ্জীয়া বিৰোধী এটা স্থিতি লয় তেতিয়াহ'লে আহিবলগীয়া সময়তো যেনেধৰণে এনে অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হৈছে যেনেধৰণৰ বিভিন্ন পৰিৱেশ উদ্ভৱ হৈছে এই পৰিৱেশ কিন্তু আগলৈকে আহিব সেইকাৰণে মই ভাবোঁ চৰকাৰখনে নিজৰ নিৰ্বাচিত চৰকাৰখনে নিজৰ জাতীয় দায়িত্বৰ কৰ্তব্য পালন কৰিব লাগে খিলঞ্জীয়া মানুহখিনি এই ভূখণ্ডত অদূৰ ভৱিষ্যতত অনাদি অনন্তকাললৈকে যাতে সুৰক্ষিত হৈ থাকে তেওঁলোকে ৰাজনৈতিকভাৱে হওক অৰ্থনৈতিকভাৱে সামাজিক সুৰক্ষিত থকাৰ ব্যৱস্থা কৰিবলৈ এতিয়া আপুনি এটা বস্তু চাওকচোন এমুঠিমান মানুহে বহিৰাগত বণিক গোষ্ঠীৰ মানুহে আজি প্ৰাত্যহিক জীৱনত প্ৰয়োজনীয় প্ৰত্যেকটো আহিলাৰ দৰ দাম ক'ৰ পৰা নিয়ন্ত্ৰণ কৰিছে ফাঁচী বজাৰ পৰা নিয়ন্ত্ৰণ কৰিছে বিভিন্ন বেলেগ আজি এটা চেম্বাৰ্ছ অফ কমাৰ্চ যিসকলে কমাৰ্চৰ লগত জড়িত তাত আপুনি আমাৰ চক আমাৰ ফলগিৰি মানুহ খিলঞ্জীয়া মানুহ কিমান পাৰ্চেণ্ট তাত আছে আজি তেওঁ দুই এজনৰ লগত কথা পাতো তেওঁলোকে কৈছে যে তাত অংশীদাৰিত্ব তাত আমাৰ ইনভলভমেণ্ট আমাৰ একেবাৰে নাই সেইকাৰণে কিবা ভোটিং হওক কিবা ৰাইটত আমাৰ মানুহ তাত নাথাকে গতিকে আগবাঢ়িও আহিব লাগিব এইটো কথা কিন্তু এটা কথা ঠিক যে আমাৰ মানুহ আগবাঢ়িও আহিব লাগিব একদম আমাৰ মানুহ আগবাঢ়িও অহা নাই কিছুমান যি আহিছে তেওঁলোকে স্থানো পাইছে একেবাৰে মানে এটা আবেগ কৰি একেবাৰে আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰি থাকিলেও নহ'ব পানীপুকন ডাঙৰীয়া কিন্তু আমাৰ মানুহো আহি থকা নাই আপুনি যিমানে আইন নকৰক আজি আপুনি হয়তো আপুনি অৱগত যে অৰুণাচলত
ইমান শক্তিশালী আইন থকাৰ পাছত এইকেইদিন আপুনি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া শুনিছে তাত যেতিয়া এটা সংগঠনে অৰুণাচল খিলঞ্জীয়া মুছলিম ছাত্ৰ মানে সমাজ গঠন কৰিলে সংগঠন তাৰপিছত প্ৰতিক্ৰিয়া দেখিছে নাগালেণ্ডত আপুনি দেখিছে গতিকে এটা ঘটনা ঠিক যে আমি মাত্ৰ আইনৰ দোহাই দি থকাৰ লগে লগে আমিও এই মানে নতুন এই সময়ছোৱাৰ যুঁজখনত বৰ্তি থাকিব পৰাকৈ সাজু হ'ব লাগিব এইটো এটা কথা আছে কেৱল মাত্ৰ আইনৰ দোহাই দি কিন্তু মানে দুই থাকিব নাই দুইফালে কামটো কৰিব লাগিব গতিকে কওঁতে মই এটা কথা অনুৰোধ জনাম যে আমাক আইনো শক্তিশালী লাগিব আৰু আমি কষ্ট সহিষ্ণু আৰু ভৱিষ্যতমুখী হ'ব লাগিব কিন্তু নিজৰ অস্তিত্ব বিসৰ্জন নিদিয়াকে আমিও যদি মূৰটোল কৰি থাকো এইটো কাম কৰিবলৈ এতিয়া আমি অকল এতিয়া শিৱসাগৰত আপোনালোকে কিছুমান বিষয় কৈছে কিছুমান বিষয় হয়তো এতিয়া আলোচনালৈ অহা নাই কিন্তু শিৱসাগৰে ৰাইজৰ জনগাঁথনি জনবিন্যাস সলনিৰ পৰা ভূমিৰ অধিকাৰ সলনিৰ পৰা শিৱসাগৰটো পৰ্যায়ক্ৰমে এক ধৰণৰ মানে আগ্ৰাসন আৰম্ভ হৈছে গতিকে সেই বিষয়টো চাইহে ক'ব পাৰিব পলা চাংমাই ডাঙৰীয়া আহিম মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম এই বিষয়টো আহিম মই আপোনাৰ ওচৰলৈ পলা চাংমাই আপুনি নিজে পুৰণা শিৱসাগৰৰ এতিয়া চৰাইদেউৰ বাসিন্দা গোটেই কথাটো পৰাগদা আজি এই ঘটনাটোৰ পৰা কেইবাটাও আচলতে ভুল বাৰ্তাও যাব নালাগে যে 2-3জন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে এজনী খিলঞ্জীয়া যুৱতীক মাৰপিট কৰিলে তো আজি গোটেই মাৰোৱাৰী সমাজে কিয় তাতে ক্ষমা খুজিবলগীয়া হ'ল সেই কথাটো এটা ভুল বাৰ্তা গৈছে আচলতে এই গোটেই মাৰোৱাৰী সমাজৰ মানুহখিনিক যিখিনি মানুহে নেতৃত্ব লৈ থাকে বা যিখিনি মানুহৰ ব্যৱসায় বাণিজ্য তাত যথেষ্ট সেই অঞ্চলত আছে এই মানুহখিনিক 30 জনগোষ্ঠীয় যি সংগঠন বা আজি যি 30টা জনগোষ্ঠীয় সংগঠনে তাতে প্ৰতিবাদী মিছিল উলিয়াইছিল যোৱা কালিৰ পৰা সেই সংগঠনকেইটাই এখন ৰাজহুৱা সভা পাতিছিল যোৱা 16 তাৰিখে সেই ৰাজহুৱা সভাখনলৈ এই মাৰোৱাৰী সমাজৰ মানুহক মাতিছিল তাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলক মাতি পেলাই এই গোটেই বিষয়টো আচলতে যে কেইজনমান মাৰোৱাৰী যুৱকে বা কেইজনমান মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে এগৰাকী খিলঞ্জীয়া যুৱতীক মাৰপিট কৰিছে তাৰ কাৰণে এখন সভা পাতি তেখেতলোকৰ বিৰুদ্ধে অৱস্থান কৰিবৰ কাৰণে আহ্বান জনাইছিল এই জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে কিন্তু সেই 30 তাৰিখৰ যিখন সভা সেই সভাখনলৈ কোনো মাৰোৱাৰী সমাজৰ মানুহ নাহিল কোনো মাৰোৱাৰী সম্প্ৰদায়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বা কোনো এগৰাকী ব্যক্তিও সেই 30 তাৰিখৰ সভাখনলৈ নাহিল নহা কাৰণে এই 30 জনগোষ্ঠীয় সংগঠনে ভাবিলে যে কেইজনমান মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱকে এগৰাকী খিলঞ্জীয়া যুৱতীক মাৰধৰ কৰিছে সেই কামটোত আচলতে মাৰোৱাৰী সমাজৰ সমৰ্থন আছে নেকি এই ব্যৱসায়ীসকলৰ সমৰ্থন আছে নেকি সেই কাৰণেহে আচলতে 16 তাৰিখৰ সভাখনলৈ তেওঁলোকে নাহিল সেই কাৰণেই যোৱাকালি এটা ডাঙৰ প্ৰতিবাদী মিছিল উলিয়ালে আৰু আজি সেই যিখিনি মানুহক যে মাতিছিল মাৰোৱাৰী সমাজৰ মানুহক ব্যৱসায়ী গোষ্ঠী মানুহক মাতিছিল তেওঁলোকে 16 তাৰিখৰ সভাখনলৈ যে নাহিল সেই কথাটোৰ কাৰণেও তেওঁলোকে নিজেই ক্ষমা খুজিবলৈ বাধ্য হ'ল সেই কথাটো আচলতে তেনেধৰণেহে এই গোটেই বাৰ্তাটো যোৱা উচিত কাৰণ 4-5জন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে বণিক গোষ্ঠীৰ মানুহে এগৰাকী যুৱতীক মাৰধৰ কৰিব আৰু গোটেই মাৰোৱাৰী সমাজখনেনো কিয় তাতে ক্ষমা খুজিব আচলতে 16 তাৰিখৰ মিটিংখনলৈ তেওঁলোকে কোনো নাহিল যদি 16 তাৰিখৰ মিটিংখনলৈ তেওঁলোকে আহিলেহেঁতেন আজি নিশ্চয় কিন্তু এতিয়া বাহিৰৰ পৰা আহি ব্যৱসায় বাণিজ্য কৰিল বুলি আৰু মোৰ দাই দুটা কথা ভাল কথা কৈ আছিলে যে শেহতীয়াকৈ যিখিনি মানুহ আহিছে আচলতে সেইখিনি যি সম্প্ৰদায় নহওক যি গোষ্ঠীয়ে নহওক যি ভাষা ভাষী মানুহে নহওক এই ধৰি লওক 71 চনত 70 চনত 80 চনত আজি 20-25-30 বছৰৰ যিখিনি মানুহ আহিছে সেইখিনি মানুহে আচলতে গোটেই গণ্ডগোলটো বেছিকৈ লগাই সময় মিলিব পৰা নাই আজি যিকেইজন মানুহে আজি শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দিছে চাব সেইকেইজন মানুহে 10-15-20 বছৰ আগে অহা মানুহ হ'ব কোনোবা হয়তো কাৰণ পুৰণা যিসকল আমাৰ মাৰোৱাৰী সমাজৰ মানুহ আছে আমাৰ সোণাৰীতে হওক শিৱসাগৰতে হওক চৰাইদেউতে হওক তেওঁলোকে কিন্তু বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃত্ব লৈছে আমাৰ চৰাইদেউতে মই দেখিছোঁ শিৱসাগৰতে মই দেখিছোঁ আজি যিবিলাক বছৰ ধৰি আছে এখেতৰ ঘৰ মোৰ ঘৰ একেবাৰে ওচৰা-ওচৰি আমি চৰাইদেউৰ মানুহ এখেতৰ ঘৰ চফাই সাহিত্য সভাৰ পৰা সংঘৰ সংঘলৈকে চবতে কাম কৰিছে একদম নাই কৰা বিলাকে লৈছে নতুন মানুহবিলাক গুৱাহাটীত এতিয়া তেজ লগা হলে জৰুৰীভাৱে তেজ বিচাৰিবলৈ মাৰোৱাৰী যুৱ মঞ্চ অন্যতম এটা নিৰ্ভৰযোগ্য মানুহবিলাকে আচলতে মিছা কথা কৈ লাভ নাই এনেধৰণে মই ভাবোঁ এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিছে গতিকে সেইকাৰণেই গোটেই কথাটো হ'ল কি আজিৰ তাৰিখত আৰু এটা কথা মই এই কথাটো মাটিৰ অধিকাৰ ভূমিৰ অধিকাৰ যিটো কথা কোৱা হয় আমাৰ লিম্বু ডাঙৰীয়াও কৈছে বা বিভিন্ন ধৰণৰ এনেধৰণৰ টকশ্ব'বিলাকত আমাৰ বিজেপি বা চৰকাৰী পক্ষৰ মানুহবিলাকে কয় যে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3ৰ জৰিয়তে আমি ভূমিৰ অধিকাৰ দিছোঁ
মাটিৰ অধিকাৰ সেইটো আচলতে ভূমিৰ অধিকাৰ বা মাটিৰ অধিকাৰ বুলি নকয় সেইটো এখন মাটিৰ পটা দিছে উত্তৰাধিকাৰী হতে মাটিৰ পটা দিয়া হৈছে বা কোনোবা মানে এটা ভাল কাম হৈছে অতৰিনে নকৰা কাম এটা এখন চৰকাৰে কৰিছে কিন্তু এইটো ভূমিৰ অধিকাৰ নহয় তথাপিতো তেওঁলোকে ভূমি পৰিয়াল কিটাই পাইছে সেই পৰিয়াল কিটা ভূমি অধিকাৰ দিছে আগতো পাইছে সামগ্ৰিকভাৱে অসমীয়া বুলি ক'লে পাবলৈ কিছু কষ্ট হৈছিল নাই এইটো এটা সংখ্যাটো ডাঙৰ একদম আপুনি একদম খিলঞ্জীয়া মানুহে যিখিনিয়ে পাইছে মাটিৰ পটা তেওঁলোকৰ কাৰণে কামটো ভাল হৈছে আমি এইটো ক'ব পাৰিম যে আৰু যিমান খিলঞ্জীয়া মানুহ গৃহহীন আছে সকলোকে মাটি দিয়ক আমি এইটো কথা ক'ব পাৰো ষ্টুডিঅ'ৰ পৰা মাটিৰ পট্টা পোৱা মানে ভূমিৰ অধিকাৰ নহয় সেই কথাটো ক'ব লাগিব মাটিৰ পট্টা এখন পোৱা মানে কিন্তু ভূমিৰ অধিকাৰ পোৱা নহয় যেটো ভূমিৰ অধিকাৰৰ কথা যেটো ৰন্তুপানী পৰাখৰে কৈছে বা শৃংখল চলি অহা আগত কৈ আছে আজি টকছুতে বা আমিও আজি বছৰ ধৰি কৈ আছো যোৱা 40-50 বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আছে যে ভূমিৰ অধিকাৰ দিব লাগে আৰু এই প্ৰবজিত আৰু আগ্ৰাসিত মানুহবিলাকক ৰোধ কৰিবৰ কাৰণে অসমত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে কাৰণ মানুহ অবাধ গতিত আহিছে চক আজি তাৰিখত আমাৰ জনগাঁথনি ইমান পৰিৱৰ্তন হ'ল আমি একো কৰিব নোৱাৰো বা চৰকাৰেও এইটো গুৰুত্ব নিদিয়ে কাৰণ কেৱল মাত্ৰ এমুঠিমান আমি অসমীয়া মানুহে আজিৰ তাৰিখত চৰকাৰ ভাঙিবও নোৱাৰো চৰকাৰ পাতিবও নোৱাৰো কাৰণ আমি 48% আমি অসমীয়া মানুহৰ সংখ্যা আমি নামি আহিছো আৰু আমাৰ মানুহবিলাকৰ ভাগ গতিকে এই চৰকাৰখনে ভালকৈ জানে লাগিব মই এটা কথা উদাহৰণ হিচাপে সদায় কওঁ কাটাৰত সকলোৱে জানে কাটাৰী মানুহৰ জনসংখ্যা কিমান 12% কাটাৰত আটাইতকৈ জনসংখ্যা বৃহৎ জনসংখ্যা গোষ্ঠী হ'ল ভাৰতৰ প্ৰব্ৰজিত ব্যক্তি 25% কিন্তু কাটাৰত কি সমস্যা আছে নেকি কাৰণ কাটাৰত আইন আৰু আইন বলবৎকাৰী ব্যৱস্থা দুইটা কঠোৰ আমাৰ ইয়াত আইনো কঠোৰ নহয় আৰু আইন বলবৎকাৰী ব্যৱস্থা কঠোৰ নহয় তে আমাৰ ইয়াত ফৰেষ্ট এখনত আমাৰ বেদখল হ'ল আজি আপোনাৰ প্ৰায় 30 বছৰৰ পৰা স্যাটেলাইট মেপছ এভেইলেবল হৈ আছে অসম চৰকাৰৰ হাতত 35 বছৰৰ স্যাটেলাইট মেপ আছে কোনজন ফৰেষ্ট ৰেঞ্জাৰ কোনজন ডিএফৰ দিনত বেদখল হৈছিল তেওঁৰ ওপৰত ব্যৱস্থা ল'লে ঠিক হৈ যায় কোনজন পুলিচৰ দিনত এটা আমাৰ অসম চৰকাৰে জানো কৰিব অসম চৰকাৰৰ দুটা প্ৰতিষ্ঠান এমট্ৰন আৰু এষ্টেকৰ হাতত প্ৰায় 45-40 বছৰৰ স্যাটেলাইট অসমৰ ইমেজ আছে গতিকে অসমৰ চৰকাৰে যতে বেদখল ফটোখিনি উলিয়াব লাগে হিষ্টৰিকেল স্যাটেলাইট ইমেজ কৰিব লাগে আৰু ডিঅকচন ৰেঞ্জাৰজনক শাস্তি চৰকাৰে আৰু এটা ফৰেষ্টজনক পুলিচ অফিচাৰজনক ৰেসপন্সিবল বিষয়াজনক বিষয়টো খতম হয় নহয় কিন্তু সেইটো কামেৰে আমি ঔষধটো নিদো আমাৰদা গোটেই বিষয়টো চাওক আপুনি 71 চনৰ পৰা ভূমি জৰীপ এখন অসমত হোৱাই নাই গতিকে আজি খিলঞ্জীয়া মানুহৰ হাতত কিমান ভূমি আছে কৃষকৰ হাতত কিমান ভূমি আছে বণিক গোষ্ঠীৰ হাতত কিমান ভূমি আছে তাৰ হিচাপ নাই তাৰ হিচাপে নাই হয় ধন্যবাদ কিন্তু মই কথা পাতিম অতিথিসকলকো থাকিবলৈ অনুৰোধ জনালো এটা চমবিৰতি ভিডিঅ' পিছত স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ প্ৰসংগ ওলাইছে মোৰ ডাঙৰীয়া বিষয় কিন্তু বৰ স্পৰ্শকাতৰ এটা কথা ঠিক যে আইন অকল মাত্ৰ ভূমি আইনেৰে নহ'ব খিলঞ্জীয়া মানুহৰ চাকৰি বাকৰিও থাকিব লাগিব অকল যদি কঠোৰ আইন আনে মোৰ বোধেৰে যে আজি আমাৰ ধৰি লওক ট্ৰাইবেল বেল্টৰ আইনখনৰ যিটো শক্তি সেইটো আমাৰ দেশত ক'তো ভূমি আইন সিমান শক্তিশালী নাই কিন্তু যোনেই নেকি ন সোণাপুৰত আপুনি গ'লে আপুনি ভাবেনে যে সোণাপুৰত তাত জনজাতীয় লোকসকলৰ হাততে ৰাস্তা কাষৰ মাটিখিনি আছে নাই এতিয়ালৈকে মই যিমানখিনি জানো নাই কাৰণ আইনখন যিমানেই শক্তিশালী নহওক ৰাখিব পাৰিব লাগিব ৰাখিবৰ কাৰণে দুটা থাকিব লাগিব এটা হ'ল অৰ্থনৈতিক স্বাধীনতা অৰ্থনৈতিক অধিকাৰ থাকিব লাগিব দুইটাই থাকিব পইচা নাথাকিলে আপুনি লিজত হ'লেও দি কিবা বুদ্ধি কৰি হ'লেও দি দিব একো নহ'লে মুখৰ কথা চুক্তি কৰি দি দিব কেঁচা দলিল কৰি কাম কৰিবলৈ দি দিব মোক কথা দিলোঁ বুলি দি দিব আৰু বহুত মানুহে এইটো তেনেকৈ ল'বলৈ বিচাৰিব আৰু বহুত মানুহে এতিয়া এনেকেই লৈ থাকিব কিছুমান মানুহে এইটো ল'ব কাৰণ অসমত আৰু 10 বছৰ পিছত ডেমোগ্ৰাফিক পেটাৰ্ণ সলনি হ'ব হ'লে ৰাজনৈতিক ধাৰা সলনি হ'ব ক্ষমতাত থকা শক্তিবোৰ সলনি হ'ব সেই সময়ছোৱাত তেওঁলোকে আমি কৰাই ল'ব পাৰিম বুলি ভাবি এতিয়া কিছুমান মানুহে 10 বছৰ ৰাখি থৈ দিব গতিকে কেৱল মাত্ৰ ভূমি অধিকাৰ নহ'ব অৰ্থনৈতিক শক্তিশালী হ'ব লাগিব আমি কষ্ট সহিষ্ণুৰ কাম কৰিব পাৰিব লাগিব আজি সেইটো নকৰিলে কিন্তু নহ'ব আমাৰ দুইটাই কৰিব লাগিব সকলোখিনি পাব লাগিব আমি সকলো অধিকাৰ পাব লাগিব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম কিন্তু এনেকুৱা কথা যে একেবাৰে এটা কমিউনিটিক কিন্তু এঘৰীয়া কৰাও উচিত নহয় বা সাইডলাইন কৰি দিয়াও উচিত নহয় আমি এটা দেখিছোঁ মানে যেনেধৰণে কেৱল মাত্ৰ মাৰোৱাৰী কমিউনিটি বুলি কৈ আছে বা কাৰোবাকো কৰি আছে যিসকল অসমৰ বাবে ভাবে চিন্তা কৰে মই বোলো তেওঁলোক সকলোৱে অসমীয়া চৰকাৰে যি ধৰণৰ নিয়ম কৰিব এটা আগতে শুনিছিলোঁ যে 51 বা 71 কিবা নিৰ্ধাৰণ কৰিব তেনেকুৱা ধৰণৰ খিলঞ্জীয়া বা তেনেকুৱা ধৰণৰ অধিকাৰ দিব
সেইমতে যদি কিবা কৰে চৰকাৰী নীতি নিয়ম উলিয়ালে তেতিয়া আৰু বেলেগ ধৰণৰ কথাবিলাক হ'ব তাকে তেনেকুৱা ভাবি আছোঁ কিন্তু আজিলৈকে হৈ উঠা নাই সেইটো কেতিয়া হ'ব সেইটো ঈশ্বৰে জানে বা চৰকাৰে জানে লিম্বু ডাঙৰীয়ে কৈছে যে ভূমি অধিকাৰ আইন চাইন ইত্যাদি কৰাৰ পক্ষত চৰকাৰ আছে যদি কৰে বহুত ভাল কথা চবৰে সুবিধা হ'ব লিম্বু ডাঙৰীয়া আইন এখন সোনকালে কৰিলে ভাল নাই লিম্বু ডাঙৰীয়ালৈ যোৱাৰ আগতে মই আহিছোঁ হেৰিয়াৰ বাবে মোৰ কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ চাহু ডাঙৰীয়া হয় মানে বিজেপি মুখপত্ৰ লিম্বু ডাঙৰীয়াই এতিয়া দায়িত্ব লওক মই ক'লোৱেই যে শিৱসাগৰতেই হওক বা তিনিচুকীয়াতেই হওক সকলে কিছু ভাল কথা এনেধৰণৰ যি ঘটনা ঘটি আছে যে ভাল ঠিকাবোৰ আকৌ ৰাজস্থান আৰু বিহাৰৰ পৰা অহা ঠিকাদাৰসকলক দিয়া হৈছে এইবোৰো আছে চৰকাৰী কাম চামবোৰ আৰু ব্লেক লিষ্টেড কোম্পানীৰ প্ৰতি কেতিয়াবা বৰ হেৰি হয় চাহু ডাঙৰীয়া হয় 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 মানে এতিয়া আমাৰ যি বিজেপিৰ মুখপত্ৰ আছে লিম্বু ডাঙৰীয়াক মই এটা কথা কওঁ যে বিজেপিৰ প্ৰায় 25-30টামান অনুষ্ঠান তেখেতসকলৰ আছে বিভিন্ন সন্থা তেখেতসকলৰ আছে সংঘ তেখেতসকলৰ আছে আৰু এই গোটেই কাৰবাৰটো এই বিজেপিৰ এই এনেধৰণৰ অনুষ্ঠানবিলাকে গোটেই খেলি মেলিটো তেখেতসকলে লগাই দিয়ে কিন্তু তাৰ ওপৰত বিজেপি দলৰ মানে এটা কণ্ট্ৰল থাকিব লাগে আৰু যেনে ধৰণৰ এটা পৰিৱেশৰ তেখেতসকলে সৃষ্টি কৰি দিয়ে সেইটো চৰম মানে দুৰ্ভাগ্যজনক কথা আৰু এনেধৰণৰ কামবিলাক নিশ্চয় হ'ব নালাগে গতিকে তেখেতসকলে এই যিটো আমাৰ মানে বিভিন্ন উইন্স যিবিলাক আছে উইন্সবিলাকক তেখেতসকলে কণ্ট্ৰল কৰিব লাগিব তেখেতসকলে চৰকাৰত আছে কাম কাজবিলাক চলি লৈ যাব লাগিব বৰ্তমানৰ দায়িত্ব তেখেতসকলে ল'ব লাগিব বজৰং দলে হোক বা বিভিন্ন তেখেতসকলৰ আছে বেছি সাৱধানেৰে কথা কৈছে ঠিক নহওক কিন্তু এইটো কথা ঠিক যে চাহ বাগানৰ চাহ শ্ৰমিকসকলক তেওঁলোকৰ থকা ঘৰটো আৰু মাটিখিনি শীঘ্ৰে তেওঁলোকৰ নামত পট্টা কৰি চৰকাৰে দিব লাগে মই মোৰ পক্ষৰ পৰা সেইটো বিষয় থাকিল বেছি দীঘলীয়া নকৰোঁ আৰু হয় সময় হৈ আছে মই বেছি সময় নাপাম ৰন্তু পানী ফুকন ডাঙৰীয়া চাহ বাগিচাৰ কথা যেতিয়া ক'লে এটা কথা কওঁ ভূমিপট্টা ভূমি অধিকাৰ দিব লাগে ৰন্তু পানী ফুকন ডাঙৰীয়া মই মানে এতিয়া ভূমি অধিকাৰ দিব লাগে কিন্তু এইবিলাক যিবিলাক কাৰবাৰ হৈ আছে তাৰ কাৰণে চাহ বাগিচা এনেই বেয়া আৰু এতিয়া বেয়া অৱস্থালৈ গৈছে কাৰণ এইবিলাক হোৱাৰ পিছত মানে চাহ বাগিচা এবচেণ্টিজিমৰ সংখ্যাটো বহু বেছি বাঢ়ি গৈছে গতিকে যিটো ইণ্ডাষ্ট্ৰি এতিয়া ডুবি আছে গৈ আছে এই বিজেপি চৰকাৰ ধন্যবাদ জনালোঁ ৰাজু চাহু ডাঙৰীয়া মই আপোনাৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছোঁ ক্ষমা কৰিব কাৰণ মই মানে এ বেয়া কাৰণে বিটো কথা কওঁতে আপুনি সমৰ্থন নকৰিব সেইটো মানে মই পোনপটীয়াকৈ কৈছোঁ যে মাটি অধিকাৰটো দিয়ক আপুনি ক'লে মাটি অধিকাৰটো দিয়ক বাকীখিনি আমাৰ সমাধান কৰি দিব লাগিব কিন্তু এতিয়া আপুনি কওঁতে মাটি অধিকাৰৰ কথাটো সমৰ্থন এতিয়ালৈকে কৰা নাই পিছত যদি সমৰ্থন কৰিলেহেঁতেন নাজানো সময় নাই ৰন্তু পানী ফুকন ডাঙৰীয়া আমি গোটেই কথাখিনি পৰাগদা এইটোৱে এই গোটেই কথাখিনি চৰকাৰৰ সদিচ্ছা লাগিব এখন আইন প্ৰণয়ন কৰিবলৈ ভূমি আইন প্ৰণয়ন কৰিবলৈ যিহেতু 64জন বিধায়কৰ প্ৰয়োজন গতিকে যিহেতু চৰকাৰখন আমাৰ বিজেপি তেওঁলোকে যদি সদিচ্ছা প্ৰকাশ কৰে নিশ্চয়কৈ কাম কৰিব পাৰে কিন্তু এটা বস্তু চাব লাগিব যে অসমৰ বিভিন্ন কোণত বিভিন্ন বেলেগ বেলেগ সমস্যা আজি যদি নামনি অসমৰ প্ৰেক্ষাপটলৈ যায় তেতিয়াহ'লে দেখিব যে সাংঘাতিক ধৰণে পূৰ্ববংগীয় মুছলমানৰ যিটো আধিপত্যবাদ হৈছে তাত ভূমি আগ্ৰাসন হৈছে তাত লাহে লাহে ৰাজনৈতিক আগ্ৰাসন হৈছে মধ্য অসমলৈ যদি আহে তাত দেখিব পূৰ্ববংগীয় মুছলমানৰ সমান্তৰালভাৱে তাত হিন্দু বঙালী আধিপত্য প্ৰভুত্ববাদ হৈছে আৰু উজনি অসমৰ প্ৰান্তলৈ যদি আহে ইয়াত দেখিব সাংঘাতিক ধৰণে বহিৰাগত যিটো বণিক গোষ্ঠী আছে তেওঁলোকৰ অবাধ মানে যিটো উৎপাত ইয়াত আহিছে তেওঁলোকৰ দাদাগিৰি এই কথাটো সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনক অস্থিৰ আৰু আসন্ন কৰি ৰাখিছে সেইকাৰণে মই ভাবোঁ যে নিৰ্বাচিত যিখন চৰকাৰ থাকে নিৰ্বাচিত চৰকাৰখনে যদি নিজৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰে তেওঁলোকে খিলঞ্জীয়াৰ প্ৰতি অধিক দায়বদ্ধ হ'ব লাগিব দায়িত্বশীল হ'ব লাগিব শ্ৰদ্ধাশীল হ'ব লাগিব খিলঞ্জীয়া মানুহে যাতে মূৰ তুলি জীয়াই থকা এটা পৰিৱেশ আৰু পৃষ্ঠভূমি ৰচনা কৰিব পাৰে তাৰ কাৰণে আচলতে নিৰ্বাচিত চৰকাৰখনে কাম কৰিব লাগিব মই ইয়াৰ লগে লগে শেষত আৰু এটা আহ্বান জনাম যে কেতিয়াও আমি সাম্প্ৰদায়িক কথা বতৰা বা সাম্প্ৰদায়িক ঘৃণা বিদ্বেষ বিয়পাই অসমখনক যেনেধৰণে আমি উন্নয়নৰ কথা কওঁ উন্নয়নটো কেতিয়াও আমি আগবঢ়াই লৈ যাব ই সদায় স্থবিৰ হ'ব গতিকে যিসকল মাৰুই সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে যিসকল বিহাৰী সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে যিসকলে উদ্যোগীকৰণৰ জৰিয়তে হওক বা অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ লগত লীন গৈ আমাৰ সত্তাটোক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিবৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোককো আমি আন্তৰিকতাৰে বিশ্বাস আৰু আস্থাৰে তেওঁলোকক ল'ব লাগিব আৰু জাতি উদ্ধাৰৰ মহা সংগ্ৰামখনক সকলোকে লৈ আমি আগবাঢ়িব সেইকাৰণে আহিবলগীয়া সময়ত বীৰ লাচিত অসমৰ মঞ্চৰ ফালৰ পৰা সদায় এটা আন্তৰিক প্ৰচেষ্টা থাকিব যে এনেকুৱা ধৰণৰ অবিশ্বাসৰ যিটো বাতাবৰণ তৈয়াৰ হৈছে অবিশ্বাসৰ বাতাবৰণটো আঁতৰাই আমি এখন যাতে
সোনকালে চান্দা তুলিবলৈ ভাল বাকী কথাতে আমাৰ মানে অধীনত থাকক এনেকুৱা ধৰণৰ মানসিকতা এটাও এৰিব লাগিব দৰকাৰ হ'লে যুঁজি কাম কৰি ব্যৱসায় কৰি পেলাই তেওঁলোকে ডাঙৰ ব্যৱসায় কৰক কিন্তু চান্দা তুলিবলৈ ভাল আৰু এইটো বেয়া এনেকুৱা ধৰণৰ মানসিকতা এৰিব লাগিব যেতিয়া যাব হয় কাম কৰিবলৈ যেতিয়া যাব আমি তেওঁলোকেও যাতে এটা বাধাৰ প্ৰাচীৰ হৈ পিনি এই মানুহখিনিকো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত দায়িত্ব লয় ধন্যবাদ জনাইছোঁ লিম্বু ডাঙৰীয়া সামৰণি এনেকৈ কোৱা হৈছে যে এইখন চৰকাৰে খিলঞ্জীয়া জাতিৰ কাৰণে একো কৰা নাই এনেধৰণৰ এটা মানে ভুল বাৰ্তা যাব এইখন চৰকাৰৰ দিনত এই বসুন্ধৰাত আপোনালোকে চাব যে আমি কিমান কাম কৰিছোঁ কিমান মানুহক আমি মাটিৰ অধিকাৰ দিছোঁ এই মানুহবিলাক যে খিলঞ্জীয়া হয় নে নহয় আপোনালোকে ভালকৈ চাব পাৰিব আৰু মই বেছি দূৰলৈ নাযাওঁ মোৰ সমষ্টিতে যদি আপুনি চাই যে আমি বৃহৎ অঞ্চল আমি এভেকশ্যন কৰা হৈছে তাত যিসকল মানে সন্দেহযুক্ত লোক আছিলে তেওঁলোকক তাৰ পৰা আঁতৰাই দিয়া হৈছে তাত আমি ছলাৰৰ আমি ব্যৱস্থা কৰিছোঁ তাৰোপৰি আমাৰ যি চৰ অঞ্চল আছিলে সেই চৰ অঞ্চলক আমি ইতিমধ্যে আমি ফৰেষ্ট এডিশ্যনলৈ ঘোষণা কৰি তাত স্থায়ী আমি মাটি সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে আমি আজি যদি চাওঁ আমাৰ যিমান আমাৰ সত্ৰ আছে আমাৰ সত্ৰ আছিলে সেই সকলো সত্ৰবিলাক সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে তাত বিভিন্ন ধৰণেৰে ৰিচাৰ্চ কমিটি গঠন কৰা হৈছিল আৰু এনেকৈ আমি যদি এইখন চৰকাৰৰ দিনত আমি চাওঁ যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণেহে এইখন চৰকাৰে বিভিন্ন ধৰণেৰে আইন প্ৰণয়ন কৰি কাম কৰি থকা হৈছে তো মই মূল কামটো সোনকালে কৰিলে ভাল বাকীখিনি সৰু সুৰা বিশেষ কৰি আছে এতিয়া বসুন্ধৰা আঁচনিখন মই কৰি থকা হৈছে যিবিলাক মিডিয়া এখন আঁচনি ভালে কৰিছে কিন্তু এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে যে যদি দিয়ে অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিহীন যিমান আছে সকলোকে মাতি দি দিয়ক একেবাৰে সিদ্ধান্তটো একেবাৰে শেষ কৰি দিয়ক চাব লাগিব বুজা নাই আৰু কেতিয়াবা মানে আইন কি হয় মানে লিম্বু ডাঙৰীয়া বেছি দীঘলকে মই নকওঁ আপোনাৰ পৰা আৰু বিদায় ল'ব লাগিব মই কেৱল এটা কথাই ক'ম যে কেতিয়াবা খুব ভালকৈ কাম কৰা আইন কৰে কিন্তু সুৰক্ষা নকৰে এটা উদাহৰণ দিম আৰু মই এই অনুষ্ঠান সামৰণি মাৰিম এই চৰকাৰে অলপ দিনৰ মানে কিছু মাহৰ আগতে মানে চৰকাৰে এখন ধুনীয়া আইন আনিলে যে অসমৰ চৰকাৰী বিদ্যালয়খিনিৰ ল'ৰা ছোৱালীয়ে মেডিকেলত ছিট নাপায় তাতো খিলঞ্জীয়া মানুহে পঢ়ে চৰকাৰে এখন আইন কৰি ক'লে যে অসমৰ গোটেই মেডিকেল কলেজ আৰু ডেণ্টেল কলেজখিনিত 5% আসন চৰকাৰী বিদ্যালয়ৰ ষ্টুডেণ্টৰ কাৰণে সংৰক্ষণ কৰিব আৰু একদম চৰকাৰে এনে এটা ভাৱ দিলে যে এইটোত আৰু মানে একদম পুৰা অসমীয়া খিলঞ্জীয়া মানুহখিনি একদম দপদপাই ছিট পাব 5%টো ডাক্তৰ থাকিব এটা ভাল লাগিল চবেই আমি ক'লোঁ আমি বিৰাট প্ৰশংসা কৰিলোঁ আইনখন যোৱা 14 আগষ্ট তাৰিখে অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন তেওঁলোকে ইয়াৰ কাউন্সেলিঙৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে 145 জনীয়া তালিকাখনত মইতো মোৰ কাৰণেতো হিন্দু মুছলিম বুলি কথা নাই গতিকে যিয়ে পাইছে খিলঞ্জীয়া মানুহে পাইছে চৰকাৰী বিদ্যালয়ৰ পৰা পাইছে অসমীয়া মানুহৰ বিদ্যালয়ৰ পৰা পাইছে মোৰ কাৰণে ঠিক কিন্তু চৰকাৰে যিটো কথা কৈছিল যে খিলঞ্জীয়া মানুহে পাব এবাৰ তালিকাখন লিম্বু ডাঙৰীয়াও পাৰিলে চাওক যিসকল চৰকাৰৰ মানুহ কথা পাতে শুনি আছে বিষয়াসকল তেওঁলোকেও এবাৰ চাওক আমিও চাওঁ জাতীয় ব্যক্তি চেতনা সম্পন্ন প্ৰতিজন ব্যক্তিয়ে চাওক বহুতজনে সেই তালিকাখন এবাৰ চাওক চাই পেলাই চাওক যে কওঁতে যিটো কথা কোৱা হৈছিল আৰু কামত যিটো কথা হ'ল তালিকাখনত মই এবাৰ অনুৰোধ কৰিম ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু তিনিচুকীয়া জিলাৰ পৰা চৰকাৰী বিদ্যালয়ৰ সেই তালিকাখনত 5% 145 জন মেডিকেল আৰু BDSত কিমানজনে পাইছে এটা হিচাপ উলিয়াওক জাতি জনগোষ্ঠী বিভাগটো আৰু মই ক'ব নোৱাৰোঁ কিন্তু মানুহে এবাৰ তালিকাখন পঢ়ি চালে উপলব্ধি কৰিব আইন কেতিয়াবা হয় আইনে এটা কথা কয় কিন্তু সেইসকলে পাব যি যোগ্য এই তালিকাখনতো যেনেদৰে ভাবা হৈছিল কিন্তু যোগ্যতা প্ৰতিপন্ন কৰিছে যিসকলে তেওঁলোকে নিজৰ যোগ্যতাৰে জিলিকি উঠিছে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ কোনো পোষণ কৰা উচিত নহয় কিন্তু পাইছে যোগ্যতাৰে পাইছে তালিকাত সোমাইছে আৰু সি এটা নতুন দিশৰ উন্মেষ কৰিব আইনেৰে সংৰক্ষণেৰে বা এই ব্যৱস্থাটোৰে যে জাতীয় বিষয়বোৰ খুব সমাধান নহয় মই অনুৰোধ জনাম দৰকাৰ হ'লে মই মোৰ ছ'চিয়েল মিডিয়াত মই তালিকাখন দি থ'ম চাব পাৰিব আৰু চালে আপোনালোকে গম পাব যে যোগ্য বসুন্ধৰা ইয়াত যিসকলে কষ্ট কৰে পঢ়া শুনা কৰে সংগ্ৰাম কৰিছে একাগ্ৰতা আছে তেওঁলোকে তিষ্ঠি থাকিব পাৰিছে গতিকে আইনৰ লগে লগে সেই কামখিনি কৰিব লাগিব এবাৰ সকলোকে অনুৰোধ জনালোঁ যে এই বিষয়টোত দৃষ্টি ৰাখিব চৰকাৰী বিষয়াসকল বিজেপিৰ প্ৰতিজন নেতা কৰ্মী আইন প্ৰণেতাসকল সকলোৱে এবাৰ তালিকাখন চাওক চাই আপোনালোকে উপলব্ধি কৰক উপলব্ধি কৰাৰ পাছত আকৌ নতুনকৈ কথাটো ভাবক সেইটো আহ্বান জনালোঁ ধন্যবাদ জনালোঁ সকলোকে অনুষ্ঠান সামৰণি কৰিলোঁ